শ্ৰদ্ধাৰ অসমৰ সংবাদ জগতৰ লগত জড়িত পাতস্মৰণীয় ব্যক্তিসকল, বিভিন্ন বাতৰি কাকত আৰু টিভি ষ্টেচনসমূহৰ সম্পাদকসকল আৰু সাংবাদিক বন্ধু বান্ধৱীসকল, আজি বহু বছৰৰ পৰা অসমৰ মুখ্যমন্ত্ৰীয়ে প্ৰথম দিনটোত, ইংৰাজী নতুন বৰ্ষৰ প্ৰথম দিনটোত সাংবাদিক, সম্পাদক বা আমাৰ খুব সক্ৰিয় সাংবাদিকতাত নাথাকিলেও সাংবাদিক জগতৰ লগত বহু অৱদান আগবঢ়াই থৈ অহা সকলোকে সম্বোধন কৰা, একেলগে অলপ সময় অতিবাহিত কৰা এটা অসমত এক প্ৰকাৰ পৰম্পৰাতে পৰিণত হৈছে আৰু সেই পৰম্পৰাক আগুৱাই দি আজি 2024 বৰ্ষৰ প্ৰথম দিনটোত আমি আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ আৰু আজিৰ এই আলাপ অনুষ্ঠানত আপোনালোকৰ উপস্থিতিৰ বাবে মই আপোনালোকক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আপোনালোকৰ বিভিন্ন প্ৰশ্নৰ বা আপোনালোকৰ মনত উদয় হোৱা বিভিন্ন প্ৰশ্নৰ স্বাভাৱিকতে মই উত্তৰ দিম। তাৰ আগতে মই কেইটামান পৰিসংখ্যা, কেইটামান খবৰ, কেইটামান নতুন চিন্তা আপোনালোকৰ আগত অৱগত কৰিব খুজিছোঁ আৰু মই এই বক্তব্যখিনি শেষ কৰাৰ পিছত আপোনালোকে যদি কিবা প্ৰশ্ন, কিবা ফাৰ্ডাৰ ক্লাৰিফিকেশ্যন আপোনালোকে বিচাৰে, নিশ্চয় সেইখিনিও আমি আগবঢ়াম। যোৱাবাৰৰ পৰা আমি এটা আৰম্ভ কৰিছিলোঁ যে আমি কি ধৰণে চৰকাৰখন পৰিচালনা কৰোঁ। চৰকাৰখনে 2 বছৰ 8 মাহ সময় পাৰ কৰি গ'ল আৰু 31 ডিচেম্বৰ 2023 চনলৈকে আমি বৰ্তমানলৈকে 112খন কেবিনেট বৈঠক আমি অনুষ্ঠিত কৰিছিলোঁ আৰু এই কেবিনেট বৈঠকসমূহত 1513টা সিদ্ধান্ত আমি গ্ৰহণ কৰিছিলোঁ আৰু এই 1513 সিদ্ধান্তৰ আমি 1370টা সিদ্ধান্ত আমি ইতিপূৰ্বে যাক কয় ইমপ্লিমেণ্ট কৰিছোঁ বা আমি ইমপ্লিমেণ্ট কৰিবলৈ সক্ষম হৈছোঁ। যদি মই 2023 চনৰ বিষয়ে ক'ব যাওঁ, 2023 চনত আমি 40খন কেবিনেট বৈঠক আমি অনুষ্ঠিত কৰিছিলোঁ আৰু 2023ত আমি 578 আমি কেবিনেটত সিদ্ধান্ত ল'বৰ বাবে আমি সক্ষম হৈছিলোঁ। আমি এটা পৰম্পৰা আৰম্ভ কৰিছিলোঁ যে বছৰৰ কেইটামান মাহত অন্তত, বিশেষকৈ বানপানী নথকা মাহকেইটাত আমি গুৱাহাটীৰ বাহিৰত কেবিনেট অনুষ্ঠিত কৰাৰ। যোৱা বছৰটোৰ আমি 4খন কেবিনেট গুৱাহাটীৰ বাহিৰত আমি অনুষ্ঠিত কৰিছিলোঁ। ডিব্ৰুগড়, পানেৰী, দিল্লীত আমি এখন কেবিনেট অনুষ্ঠিত কৰিবলগীয়া হৈছিল আৰু আনখন হ'ল তিনিচুকীয়াত। আৰু এতিয়ালৈকে চৰকাৰে দায়িত্ব লোৱাৰ পিছত আমি 13খন কেবিনেট বৈঠক গুৱাহাটীৰ বাহিৰত আমি অনুষ্ঠিত কৰিছিলোঁ। ধেমাজি, বঙাইগাঁও, হাফলং, তেজপুৰ, কোকৰাঝাৰ, শিলচৰ, যোৰহাট, ডিব্ৰুগড়, পানেৰী, তিনিচুকীয়া আৰু নতুন দিল্লী। ইয়াৰ এটা খুব ভাল পজিটিভ ৰিজাল্ট এটা আছিলে যে এই গোটেইকেইখন জিলাতে আমি যিসমূহ ডেভেলপমেণ্ট প্ৰজেক্ট আমি এনাউন্স কৰিছিলোঁ,
এই প্ৰায়বোৰ প্ৰজেক্টে ইতিমধ্যে আমি ক্ৰিয়ান্বিত কৰা কামত আমি আগবাঢ়িবলৈ সক্ষম হৈছিলোঁ। 2021 চনৰ পৰা ডিচেম্বৰ 2023 অৰ্থাৎ যোৱা 3 বছৰত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত 261খন মিটিং অনুষ্ঠিত হৈছিল আৰু 261 মিটিঙত কেবিনেট ডিচিশ্যনক বাদ দি এট দ্য লেভেল অফ চিফ মিনিষ্টাৰ আমি 3289টা আমি সিদ্ধান্ত লৈছিলোঁ, 3289। আৰু আমি যদি চাব যাওঁ তেতিয়াহ'লে ই 43টা ডিপাৰ্টমেণ্টতে ই জড়িত হৈ আছিল আৰু কেবিনেট মিটিঙত বাদ দিও 261 আমি বিশেষ পৰ্যালোচনা বৈঠক আমি অনুষ্ঠিত কৰিছিলোঁ। 2023 চনত আমাৰ কেবিনেট মন্ত্ৰীসকল, মই মুখ্যমন্ত্ৰী হিচাপে 28খন জিলা, অসমৰ 28খন জিলা মই ভ্ৰমণ কৰিছিলোঁ 2023 চনত আৰু 31 দিন নিশা মই ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰসমূহত কটাইছিলোঁ, অৰ্থাৎ বা সাব ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ যি নহওক 31টা দিন মই অসমৰ বিভিন্ন জিলাত মই কটাইছিলোঁ আৰু মোৰ 107 বাৰ মই এই জিলাসমূহত গৈছিলোঁ, অৰ্থাৎ 28খন জিলালৈ মই গৈছিলোঁ, 107 টাইমছ মই গৈছিলোঁ। কোনোবা জিলাত 11 বাৰ, কোনোবা জিলাত 10 বাৰ, কোনোবা জিলাত 4 বাৰ, 107 টাইমছ মোৰ আউটছাইড গুৱাহাটী ভিজিট হৈছিল। মই দিল্লী ভিজিটক ইয়াত ৰখা নাই আৰু 28খন ডিষ্ট্ৰিক্ট মই কাভাৰ কৰিব পাৰিছিলোঁ আৰু অভাৰনাইট ষ্টে আছিলে 31 দিন। মোৰ সতীৰ্থ মন্ত্ৰী অতুল বৰা ডাঙৰীয়াৰ 102টা ভিজিট হৈছিল আৰু তেওঁ 26খন জিলাক সামৰি লৈছিলে। উৰ্খাও ব্ৰহ্মৰ 156টা ভিজিট হৈছিলে, তেওঁ 18খন ডিষ্ট্ৰিক্ট সামৰি লৈছিলে। চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াৰ 96টা ভিজিট হৈছিলে, 14খন জিলাক তেখেতে সামৰি লৈছিলে। পৰিমল শুক্লবৈদ্যৰ 113টা ভিজিট হৈছিলে, 33খন জিলাক তেখেতে সামৰি লৈছিলে। কেশৱ মহন্ত ডাঙৰীয়াৰ 111টা ভিজিট হৈছিলে আৰু 25খন জিলা তেওঁ ভ্ৰমণ কৰিছিলে। ৰণোজ পেগুৱে 138টা ভিজিট লৈছিলে আৰু তেওঁ 30খন জিলাক সামৰি ল'ব পাৰিছিলে। অশোক সিংঘাল ডাঙৰীয়াৰ টোটেল ভিজিট আছিলে 65 আৰু তেওঁ 26খন জিলা কাভাৰ কৰিছিলে। যোগেন মহান ডাঙৰীয়াই 145টা দিন তেওঁ ভিজিট কৰিছিলে আৰু 28খন জিলা সামৰি লৈছিলে। সঞ্জয় কিষাণ 72 বাৰ জিলা ভ্ৰমণত গৈছিল আৰু 19খন জিলা তেওঁ সামৰি লৈছিলে। অজন্তা নেওগ 87 বাৰ জিলালৈকে গৈছিলে, তেওঁ 20খন জিলা সামৰি লৈছিলে। পীযুষ হাজৰিকা 209 বাৰ জিলা ভ্ৰমণলৈকে গৈছিলে আৰু তেওঁ 34খন জিলা সামৰি লৈছিলে। বিমল বৰা 86 বাৰ জিলা ভ্ৰমণত গৈছিলে, 25খন জিলা সামৰি লৈছিলে। নন্দিতা গাৰ্লুচা 104 বাৰ জিলা ভ্ৰমণ কৰিছিলে, 25খন জিলা সামৰি লৈছে। জয়ন্ত মল্ল বৰুৱা 141 বাৰ তেওঁ ভ্ৰমণ কৰিছিলে, 33খন জিলা সামৰি লৈছিলে। মন্ত্ৰী ৰঞ্জিত দাসে 213 বাৰ ভ্ৰমণ কৰিছিলে বিভিন্ন জিলা, 31খন জিলা সামৰি লৈছিলে। এই গোটেই ডাটাটোৰ উদ্দেশ্যটো এইটোৱে যে আমাৰ কেবিনেট মন্ত্ৰীসকলে চেষ্টা কৰিছিল যাতে 23 বৰ্ষত আটাইবোৰ জিলা নহলেও এটলিষ্ট 80% ডিষ্ট্ৰিক্ট যাতে বছৰত ভ্ৰমণ হয় আৰু সেইকাৰণে আপোনালোকে দেখিব যে 25ৰ তলত কাৰো ডিষ্ট্ৰিক্ট ভ্ৰমণ নাই। 25+ প্ৰত্যেকজন মন্ত্ৰীয়ে জিলাসমূহত ভ্ৰমণ কৰিছে।
কিছুমানৰ ক্ষেত্ৰত অলপ নাম্বাৰটো জিলা ভ্ৰমণ বেছি দেখুৱাইছে কাৰণ তেওঁলোকৰ নিজৰ গৃহ জিলা সমষ্টিও ইয়াত সন্নিৱিষ্ট হৈ আছে কিন্তু তথাপিতো সকলো মন্ত্ৰীয়ে 25+ আৰু আপ টু 34 লৈকে আমাৰ মন্ত্ৰীসকলে জিলা ভ্ৰমণ কৰিছে যোৱাবাৰ মোৰ যেটো 31 দিন মই বাহিৰত আছিলোঁ বঙাইগাঁৱত মই 3 দিন কটাইছিলোঁ কাছাৰত মই এদিন ধুবুৰীত এদিন ডিব্ৰুগড়ত 6 দিন ডিমা হাছাওত এদিন গোলাঘাটত 3 দিন যোৰহাটত 3 দিন মাজুলীত এদিন নগাঁৱত 5 দিন শোণিতপুৰত 2 দিন তিনিচুকীয়াত 4 দিন আৰু ওদালগুৰিত এদিন যোৱা বছৰটোত আমি এছপি আৰু ডিসি কনফাৰেন্সও আমি কৰিবলৈ সক্ষম হৈছিলোঁ বিশেষকৈ আমি যদি চাব যাওঁ যে আমাৰ ডিসি কনফাৰেন্স 3খন হৈছিলে মে মাহত তিনিচুকীয়াত 27 আৰু 5 তাৰিখে গুৱাহাটীত ঠিক তেনেদৰে এছপি কনফাৰেন্সও আমি বঙাইগাঁৱত কৰিবলৈ সক্ষম হৈছিলোঁ আৰু 2 নৱেম্বৰত আমি এছপি ডিসি সকলৰ লগত আমি জইন্ট কনফাৰেন্সও কৰিব পাৰিছিলোঁ 2023 বৰ্ষটোত 44 জন ভাৰত চৰকাৰৰ মন্ত্ৰী অসম ভ্ৰমণ কৰিছিলে 44 ইউনিয়ন মিনিষ্টাৰ্ছ ভিজিটেড আসাম আৰু কিছুমান মন্ত্ৰীয়ে দুবাৰ তিনিবাৰকৈ ভ্ৰমণ কৰাৰ কাৰণে টোটেল সেন্ট্ৰেল মিনিষ্টাৰৰ ভিজিট আছিলে 2023 চনত 177 আনপ্ৰেসিডেন্টেড আছিলে 44 ইউনিয়ন মিনিষ্টাৰ ভিজিটেড আসাম in 177 times হেতু এটা অসমৰ কাৰণে খুব ইম্পৰ্টেন্ট আছিল আৰু যোৱা বছৰটোত গভৰ্নমেন্ট অফ ইণ্ডিয়াৰ সেক্ৰেটাৰী লেভেল অফিচাৰে অসমক ভিজিট কৰিছিল 83 টাইমছ সচিব পৰ্যায়ৰ বিষয়া 83 বাৰ অসম ভ্ৰমণলৈ আহিছিল আৰু যোৱা বছৰত ভাৰতৰ মহামান্য ৰাষ্ট্ৰপতি অসমলৈ এবাৰ আহিছিল উপৰাষ্ট্ৰপতি অসমলৈ 3 বাৰ আহিছিল প্ৰধানমন্ত্ৰী ডাঙৰীয়া 2 বাৰ আহিছিল গৃহমন্ত্ৰী ডাঙৰীয়া তেখেতে 4 বাৰ অসম ভ্ৰমণলৈ আহিছিল বিত্তমন্ত্ৰী ডাঙৰীয়া নি এবাৰ অসম ভ্ৰমণত আহিছিল ডিফেন্স মিনিষ্টাৰ তেখেতে এবাৰ যোৱাকালিও তেওঁ আহিছিল 2 বাৰ অসম ভ্ৰমণলৈ আহিছিল নীতিন গাডকাৰী ডাঙৰীয়া তেখেত 2 বাৰ অসম ভ্ৰমণলৈ আহিছিল আৰু লোকসভাৰ অধ্যক্ষ এবাৰ অসম ভ্ৰমণলৈ আহিছিল আৰু যদি আমি ফৰেন ডেলিগেটছৰ যদি ভিজিট চাওঁ যোৱা 23 চনত অসমলৈ অহা অবভিয়াসলি প্ৰথমবাৰৰ বাবে ভুটানৰ ৰজাৰ ষ্টেট ভিজিট হৈছিল অসমত এটো অসমৰ ইতিহাসত প্ৰথম ষ্টেট ভিজিট আছিল এনি হেড অফ দা ষ্টেটৰ হেতু আমাৰ কাৰণে খুব এটা ডাঙৰ এটা দিশ আছিল ইয়াৰ উপৰিও যোৱা বছৰটোত 10 জন বিভিন্ন পৰ্যায়ৰ ফৰেন ডিগনিটাৰী অসমলৈ আহিছিল তাৰ ভিতৰত আমেৰিকাৰ ব্ৰিটিছ হাই কমিশনাৰ সিংগাপুৰৰ হাই কমিশনাৰ সুইজাৰলেণ্ডৰ হাই কমিশনাৰ ইউএছএৰ কনসুলেট জেনাৰেল এই ধৰণে যদি চাওঁ আমাৰ 10টা ফৰেন ডিগনিটাৰী ভিজিট অসমত 23 চনত সম্পন্ন হৈছিল যোৱা বছৰটো অসমৰ কাৰণে কেবাটাও দৃষ্টিকোণৰ পৰা খুব গুৰুত্বপূৰ্ণ আছিল অসমৰ শান্তিৰ যেটো পৰিবেশ হেতু ৰিফ্লেক্ট হৈছিল আমাৰ মেগা বিহু সেলিব্ৰেশন যেটো লাৰ্জেষ্ট বিহু ডান্স আছিল 13 এপ্ৰিল হেতু অসমৰ কাৰণে এটা মাইলৰ খুঁটা আছিল অমৃত বৃক্ষ আন্দোলন 17 সেপ্টেম্বৰত এক মাইলৰ খুঁটা আছিল যত নেকি আমি 10টাকৈ ওয়াৰ্ল্ড ৰেকৰ্ড কৰিব পাৰিছিল খেল মহাৰণ এনেকুৱা এটা অনুষ্ঠান আছিল যত 27 লাখ খেলুৱে খেল মহাৰণত অংশগ্ৰহণ কৰিছিল যেটো অসমৰ কাৰণে এটা যেটো আমাৰ চেঞ্জ অফ মাইন্ডসেট যত আগতে আমি হিসাব দিছিল বন্ধ কেইটা হৈছিল পিকেটিং কেইটা হৈছিল মৃত্যু কেইটা হৈছিল কিন্তু লাহে লাহে এতিয়া পৰিসংখ্যাৰ পৰিৱৰ্তন
আমি পৰিসংখ্যা দিছোঁ যে খেল মহাৰণত ২৭ লাখ লোকে অংশগ্ৰহণ কৰিছিলে, সাংস্কৃতিক মহাৰণত ৩ লাখ ল'ৰা ছোৱালীয়ে তেওঁলোকে অংশগ্ৰহণ কৰিছিলে জিপি লেভেলত। বাকী কম্পিটিশ্যনসমূহ চলি আছে, কিন্তু 4টা মেগা বিহু, অমৃত বৃক্ষ আন্দোলন, খেল মহাৰণ আৰু সাংস্কৃতিক মহাসংগ্ৰাম, এই 4টাই অসমৰ যুৱ শক্তিক ইনভলভ কৰি ৰাখিছিলে গোটেই বছৰটো। তেওঁলোকৰ হাতত গেপ নাছিলে যে কোনোবা বন্ধ যাব, ধৰ্ণা যাব, আন্দোলন কৰিব। তেওঁলোকৰ হাতত কোনো গেপ নাছিলে। তেওঁলোকক এই 4টা কাৰ্যসূচীয়ে সম্পূৰ্ণৰূপে গোটেই বছৰটোতে তেওঁলোকক ব্যস্ত কৰি ৰাখিছিলে। যোৱা বছৰ এটা আমাৰ কাৰণে খুব গৌৰৱৰ মুহূৰ্ত আছিলে যে ভাৰতৰ একমাত্ৰ নমিনেশ্যন হিচাপে চৰাইদেউ মৈদাম ইউনেস্কো নমিনেশ্যনত যাব সক্ষম হৈছিলে আৰু ইয়াৰ আইকমছৰ ভিজিটো আমি সফলতাৰে সম্পূৰ্ণ কৰিব পাৰিছিলোঁ। যোৱা বছৰটো অসমৰ কাৰণে আৰু এটা মাইলৰ খুঁটা আছিলে যে আমাৰ ৰাজ্যখনত যোৱা বছৰটোত 2খন পিচ একৰ্ড সম্পন্ন হৈছিলে আৰু আমাৰ চৰকাৰে দায়িত্ব লোৱাৰ পিছত 11খন পিচ একৰ্ড আমাৰ ৰাজ্যখনত সম্পন্ন হয়। আৰু যদি আমি এতিয়া পৰেশ বৰুৱা বা আলফাৰ এটা ফেকশ্যনক বাদ দিওঁ, তেতিয়াহ'লে আজিৰ দিনত এক্টিভ মিলিটেণ্ট অৰ্গেনাইজেশ্যন অসমত শেষ হৈছে। দ্য ইৰা অফ মিলিটেঞ্চি ইজ অভাৰ বাই 90%। আমি 21ৰ পৰা 23লৈকে সমাপন কৰা চুক্তিবিলাক আছিলে KLNF, KPLT, PDCK, UPLA, এইখিনি কাৰ্বি বিদ্ৰোহী সংগঠন আছিলে, আদিবাসী বিদ্ৰোহী সংগঠন আছিলে প্ৰায় 5টা, DNLA, আলফা প্ৰটক, এই গোটেইবিলাক ধৰি আমি যদি চাব যাওঁ যে 11খন পিচ একৰ্ড আমাৰ দিনত সম্ভৱ হৈছিলে। আৰু ইয়াৰ আউটকাম আছিলে যে আমাৰ সম্পূৰ্ণ সময়ছোৱাত ৩,৮৪২ গৰাকী উগ্ৰপন্থীৰ সৈতে জড়িত ব্যক্তি বা যুৱক যুৱতী ৰাষ্ট্ৰ জীৱনৰ মূল খুঁটিলৈ উভতি আহিব পাৰিছিল। অসমৰ বিত্তীয় দিশত এই বছৰটো অত্যন্ত পজিটিভ বছৰ আছিলে। অসমৰ GDP 2023-24 চনত আমি 5,65,00,000 কোটি টকা স্পৰ্শ কৰিব পাৰিছোঁ। আৰু ইট ইজ এ আনপ্ৰেচিডেণ্টেড, কাৰণ it is reflecting 14.7% growth. Today, Assam is becoming almost the economic powerhouse. আৰু এই বছৰৰ যিটো আগতীয়া projection, 2024, the GDP of Assam will be 6.38 lakhs crore. এই বছৰ we have already achieved 5.65 lakh crore. আৰু যিটো GDPৰ আগতীয়া অনুমান 2024 চনত ই গৈ 6,38,000 কোটি টকা স্পৰ্শ কৰিব। চ' মই ভাবোঁ যে 2026 চনৰ আগতে আছাম ইকনমি উইল বি ক্ল'জ টু 10 lakhs crore, যিটো আমি দ্য ৱে উই আৰ প্ৰগ্ৰেছিং নাও, দ্য আছাম ইকনমি ইজ পটেঞ্চিয়েলি আমি ধৰি ল'ব পাৰোঁ যে ইট উইল বি সামৱেৰ ক্ল'জ টু 10 lakhs crore. আৰু আজিৰ দিনত we are already in 5.65 lakhs crore. The projection for 2024-25 is 6.5 lakh crore. And if we add 25-26 over that and 26-27 on that, by end of this government, we will be almost 9 to 10 lakhs crore economy. Assam is progressing huge in a যদি আমি সেই ধৰণে আমি গৈ থাকোঁ। আৰু এটা বস্তু আমি দেখা পাইছিলোঁ যোৱা বছৰটোত যে ইণ্টাৰনেল ৰেভিনিউ কালেকশ্যন, বিকজ ডেট ৰিফ্লেক্ট দ্য ভাইব্ৰেঞ্চি অফ এ ইকনমি। ভাৰত চৰকাৰৰ পৰা আমি কিবা টকা পাইছোঁ, ডেট ইজ এ ডিফাৰেণ্ট থিং, বাট দ্য ইণ্টাৰনেল ৰেভিনিউ বয়েঞ্চি ইণ্ডিকেট কৰে যে অসমখন কিমান শান্তিৰ আছিলে।
যোৱা বছৰ আমাৰ taxation, excise, transport, land revenue, forest and other non-tax আমি যদি গোটেইখিনি আমি দেখা পাওঁ, then we have achieved 18% tax buoyancy, which is again unprecedented. 2022-23 আছিলে up to April, November, আমি apple to apple comparison কৰিছো, up to November 2022-23 আছিলে tax revenue 16,631 crore. In the same সময়ছোৱাৰ ভিতৰত এইবাৰ অসমৰ so far collection of tax is 19,568 crore. যদি আমি মাৰ্চলৈকে যাওঁ, usually tax collection get a speed in the later 4 months. So even in যদি প্ৰথম অৱস্থাতে চাওঁ initial up to November, we are showing 18% growth in our tax collection, which is again reflect the peaceful situation, শান্তিৰ পৰিৱেশ যে মানুহে ব্যৱসায় বাণিজ্য বিভিন্ন ধৰণৰ কাম কাজত নিজক লিপিবদ্ধ কৰিছে। আৰু এটা খুব ল্যান্ডমার্ক হৈছিলে আমাৰ যোৱা 3 বছৰত অসমত আমি ওয়ার্ল্ড ব্যাংক, জাইকা, এডিবি এই সকলোৰে পৰা যাৰ নেকি 90% লোন আমি ঘূৰাব নালাগে, মাত্ৰ 10% আমি লোন উভতাই দিব লাগে। The total investment from external aided project now touch 58,000 crores. অৰ্থাৎ 58,000 কোটি টকাৰ প্ৰজেক্ট আমি অনুমোদন পাই কাম কৰিছো। গুৱাহাটী নৰ্থ গুৱাহাটী ব্ৰিজ, পলাশবাৰী শুৱালকুছি ব্ৰিজ, 3,000 সোলাৰ পাৱাৰ, ডিমা হাছাও জিলাৰ বাবে 4,000 কোটি টকাৰ পথ নিৰ্মাণ, বিভিন্ন আঁচনিৰ জৰিয়তে গুৱাহাটীৰ পানী যোগান প্ৰকল্প। সো যোৱা 3 বছৰত total sanction project is 58,000 crores, which is again a unprecedented. এতিয়া যদি আমি কেইটামান ঘৰুৱা আমি যদি প্ৰজেক্ট চাব যাওঁ, যে ঘৰুৱা যদি আমি অসমত কি ধৰণে আমি আগবাঢ়ি গৈছো চাব যাওঁ, যোৱা বছৰটোত আমি ফৰেষ্ট এনক্ৰোচমেন্ট অসমত আমি ক্লিন কৰিছো 5,179 হেক্টৰছ। অৰ্থাৎ 5,000 হেক্টৰ বনভূমি সন্দেহযুক্ত লোকৰ কবলৰ পৰা ৰাজ্য চৰকাৰে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। আৰু আজি যদি আমি চাব যাওঁ যে লাউখোৱা বুঢ়া চাপৰিত 2,099 হেক্টৰ, ওৰাঙত 2,008 হেক্টৰ আৰু গোৱালপাৰাত এই পৰ্যন্ত 280 হেক্টৰ। সো অসমত 23 চনৰ বছৰটোতে আমি টোটেল ফিগাৰ যদি 3 বছৰত চাওঁ, ইট ইজ মাচ মোৰ। খালি 2023 চনতে আমি বনভূমি সন্দেহযুক্ত লোকৰ পৰা মুক্ত কৰিব পাৰিছো 5,179 হেক্টৰ, নট একৰ্ছ, ইট ইজ ইন হেক্টৰ্ছ। আৰু ইয়াৰ ফলত আমি দেখা গৈছে যে আজি 30 বছৰৰ পিছত বুঢ়া চাপৰিত এইবাৰ প্ৰথমবাৰৰ বাবে গড় উভতি আহিছে। এটা বুঢ়া চাপৰিত আমি গড় দেখা পাম য'ত নেকি মানুহৰ হেবিটেশন আছিলে। আৰু ঠিক সেই ধৰণে তাৰ আগৰ বছৰ আমি লখিমপুৰত এভিকশন হৈছিলে, তাৰো বিভিন্ন আমি এতিয়া ফ্লোৰা ফোনা সেই জায়গাবিলাকতো গড় লৈ উঠা আমি দেখা পাইছিলো। যোৱা কেইদিনমান আগতে মই এখন সাংবাদিক মেল কৰিছিলো য'ত নেকি ৰিডাকশ্যন অফ ক্ৰাইমৰ কথা কৈছিলো 2022 বৰ্ষটোৰ, বিকজ দেট ৱাজ NCRB ডেটা। 23 চন যোৱাকালি সমাপ্ত হ'ল। এতিয়া যদি আমি 23ৰ ক্ৰাইম ফিগাৰ আমি চাব যাওঁ, তেতিয়াহ'লে অসমত বৰ্তমান আমাৰ যিটো ক্ৰাইম এগেইনষ্ট ওমেন 21 চনত 30,000 আছিলে। যোৱা বছৰ ক্ৰাইম এগেইনষ্ট ওমেন ইজ জাষ্ট 7,453। তাৰমানে মহিলাৰ ওপৰত হোৱা বিভিন্ন আক্ৰমণ, ধৰ্ষণ, বলাৎকাৰ আন যিকোনো, ইট হেজ shown a drastic reduction in 2023. Total crime 1,33,000 আছিল 2021 চনত। এতিয়া total crime has come down this year
to 63,000. Total 50%তকৈ বেছি অসমত ক্ৰাইম কমি আহিলে আৰু আমাৰ পেন্ডিং ইনভেষ্টিগেশ্যন 1,33,000 আছিলে এতিয়া চাৰ্জশিট নিদিয়া বা ইনভেষ্টিগেশ্যন নোহোৱা পেন্ডিং ইনভেষ্টিগেশ্যন নাও ইজ জাষ্ট 26,000 আৰু যোৱা 29 তাৰিখে আমি আৰু এটা কীৰ্তিমান স্থাপন কৰিছোঁ যে অসমৰ মাজুলী জিলাত এতিয়া এটাও কেছ পেন্ডিং ইনভেষ্টিগেশ্যন নাই 100% cases has been investigated, either charge sheet filed or FR submitted. There is no pending investigation. কেইদিনমান আগতে আমি 500 আৰু আমি সাব ইন্সপেক্টৰ ৰিক্ৰুট কৰিছোঁ মই ভাবো যে অসমত আমি বাই 2026 আমি এনেকুৱা এটা পৰ্যায় পাম যে বছৰৰ ক্ৰাইমখিনিহে আমাৰ ইনভেষ্টিগেট কৰি থাকি যাব যেটো 3 months statutory periodত আমি চাৰ্জ শিট দিব লাগে we are fast progressing towards that অৰ্থাৎ আমাৰ কোনো মানুহৰ কোনো গোচৰ থানাত আবদ্ধ হৈ নাথাকিব কনভিকশন ৰেট আছিলে 6% অসমত 2021 চনত now conviction rate is also showing significant improvement it has gone to 17% but our লক্ষ্য বা আমাৰ যেটো ambition is to take conviction rate to 40% by 2026 আৰু we are progressing well যদি যোৱা বছৰটো আমি ড্ৰাগছ ৰিকভাৰী আমি যদি আমি পজিশনলৈকে চাব খুজো তেতিয়ালে আমাৰ যোৱা বছৰ আমি অলমোস্ট হিৰোইন অসমত 164 কেজি আমি সিজ কৰিব পাৰিছো ফাৰ্স্ট ইয়াৰ 67 কেজি 22ত 112 কেজি আৰু যোৱা বছৰ 164 কেজি হিৰোইন আমি জব্দ কৰিবলৈ সক্ষম হৈছিল আৰু ড্ৰাগছৰ এগেইনষ্টত আমাৰ সংগ্ৰাম অব্যাহত আছিল যোৱা বছৰ ড্ৰাগছৰ লগত জড়িত আমি 5000 ব্যক্তিক এৰেষ্ট কৰিছিল আৰু 3000 কেছ আমি ৰেজিষ্টাৰ কৰিছিল আমাৰ অসম পুলিচৰ স্পেশাল টাস্ক ফোৰ্সেও এতিয়া ফেক কাৰেন্সি গোল্ড স্মাগলাৰ ডিলাৰ্স এইবিলাকৰ ওপৰত ক্ৰেকডাউন আৰম্ভ কৰিছে আৰু মই ভাবো যে এই ক্ষেত্ৰত আমি যথেষ্ট সফলতা লাভ কৰিছো আৰু লাভ কৰিব পাৰিম যোৱা বছৰটোত আমি টোটাল 103 জন সৰকাৰী বিষয়াক হাতেলুতে দুৰ্নীতি কৰাৰ অৱস্থাত আমি গ্ৰেপ্তাৰ কৰিব পাৰিছিল অৰ্থাৎ আমাৰ কৰাপশনৰ ওপৰতো আমাৰ যেটো সংগ্ৰাম হেতু আমাৰ চলি আছিল আৰু যোৱা বছৰ আমি যেতিয়া সৰকাৰী বিষয়াসকলক হাতেলুতে ধৰিছিল তেওঁলোকৰ ঘৰৰ পৰা we could recover 4.33 crores of rupees 103 জন গভৰ্ণমেণ্ট অফিচাৰ বা বিষয়া কৰ্মচাৰীক আমি ট্ৰেপ কেছত আমি ধৰিব পাৰিছিল and we recover 4.33 crores চাইল্ড মেৰেজৰ এগেইনষ্টত আমি যথেষ্ট কাম কৰিছিল এতিয়া আমি ভাবো যে অসমত চাইল্ড মেৰেজ বহুত কমি গৈছে আৰু তাৰ কাৰণে আমি ইণ্ডিয়ান ইনষ্টিটিউট অফ পপুলেশ্যন সায়েন্সক আমি নতুনকৈ মাতিছো অসমত এটা সাৰ্ভে কৰাৰ কাৰণে যাতে আমাক এটা তেওঁলোকে পৰিসংখ্যা দিব পাৰে যে দুবাৰকৈ ক্ৰেকডাউনৰ পিছত আমি কি পৰ্যায়ত আহি উপনীত হৈছো road accident কম কৰাৰ কাৰণে আমি যোৱা বছৰটোত যথেষ্ট চেষ্টা কৰিছিল কিন্তু at the end of the day আমি দেখা পালো যে যোৱাবাৰ 3% road accident বাঢ়িছে আমি কমাব খুজিছিল but it remains stagnant with 3% কিন্তু ডিসেম্বৰত 37% road accident কমি গৈছে গতিকে if we can maintain that trend যোৱা 3 বছৰ আমি কষ্ট কৰিও গ্ৰাফডাল আমি ৰিভাৰ্স কৰিব পৰা নাই তাক আমি প্যাৰেলেল কৰিব পাৰিছো বাট আমি ৰিভাৰ্স কৰিব পৰা নাই বাট ডিসেম্বৰে এটা আশাৰ সঞ্চাৰ কৰিছে যে আমি খুব সম্ভৱ এতিয়া আমি ইয়াক ৰিভাৰ্স কৰাৰ দিশত আমি যাব পাৰিম ইয়াৰ উপৰিও যোৱা বছৰটোত আমি চৰকাৰৰ বিভিন্ন স্কিম আমি ৰূপায়ণ কৰিব পাৰিছিল অসম মেঘালয় অসম অৰুণাচল
আমি সীমা বিবাদ নিষ্পত্তিৰ দিশত আমি আগবাঢ়িব পাৰিছিলোঁ আৰু ক'ব গ'লে যে চৰকাৰে যিমান কেবিনেট ডিচিশ্যন স্কিম আমি এনাউন্স কৰিছিলোঁ অলমোষ্ট আটাইবোৰ স্কিমে আমি ইয়াত ইমপ্লিমেণ্ট কৰিবৰ বাবে আমি সক্ষম হৈছিলোঁ যোৱা বছৰটো সিটিজেন চেন্ট্ৰিক সাৰ্ভিসে হওক ইনফ্ৰাষ্ট্ৰাকচাৰ হওক এই গোটেই দিশত আমি এটা খুব ডাঙৰ কাম আমি সাকসেস আমি পাবলৈ আমি সক্ষম হৈছিলোঁ 2024 বৰ্ষটোত আমি কেইবাটাও নতুন কাম কৰিব খুজিছোঁ এটা হৈছে যে অসমৰ ৰোড নেটৱৰ্ক আমি 3000 কিলোমিটাৰ ৰোড নেটৱৰ্ক আমি হাতত লৈছোঁ যাক আমি নেশ্যনেল হাইৱে ষ্টেণ্ডাৰ্ডলৈকে আমি কনভাৰ্ট কৰিম মই আপোনালোকক আমি দি দিম যে যিকেইটা ৰাস্তা আমি হাতত লৈছোঁ যে 3000 আমি road, state road, will convert it to the national highway standard, অর্থাৎ 10 মিটাৰ আমি ডেষ্টলৈকে লেংথটো আৰু ব্ৰেডটো আমি 10 মিটাৰলৈকে লৈ যাব খুজিছোঁ ইউজুৱেলি ষ্টেট হাইৱেৰ ৰোড লেংথ হৈছে 5.3 বহলটো 5.3 ত আমি কাম কৰোঁ এইবিলাক আমি 10 কিলোমিটাৰলৈকে আমি 10 মিটাৰলৈকে আমি ডাঙৰ কৰিব খুজিছোঁ এই বছৰ অসমত আৰু দুখন মেডিকেল কলেজৰ কাম আৰম্ভ হ'ব ডিব্ৰুগড় আৰু শিৱসাগৰ আৰু কৰিমগঞ্জত 9খন নতুন নাৰ্ছিং কলেজ হ'ব কেবাখনো ল কলেজ কেবাখনো বিএড কলেজ একাডেমিক ইনফ্ৰাষ্ট্ৰাকচাৰ বহুত বৃদ্ধি হ'ব এই বছৰটোত আমি 100খন আৰু চাহ বাগিচাত আমি বিদ্যালয় কৰিম আৰু এই বছৰটোত আমি এটা ডাঙৰ ফ্লেগশিপ স্কিম লৈছোঁ যে 8 কোটি টকাকৈ খৰচ কৰি অসমৰ হাইস্কুলসমূহক আমি সম্পূৰ্ণ এটা নতুন ৰূপ দিব খুজিছোঁ 200খন স্কুল আমি এপ্ৰিল মাহত ফেব্ৰুৱাৰী মাহৰ পৰা 200খন স্কুলৰ নিৰ্মাণ কাম হাতত ল'ম আমি অলৰেডি বিডিং টেণ্ডাৰ সব কমপ্লিট হৈ গ'ল লাহে লাহে আমাৰ উদ্দেশ্য আছে যে এই বছৰ আৰু 200 প্ৰতি বছৰে 200কৈ স্কুল লৈ পেলাই আমি অসমৰ গোটেই স্কুল ইনফ্ৰাষ্ট্ৰাকচাৰটোক আমি চেঞ্জ কৰিব খুজিছোঁ যাতে একেবাৰে মডাৰ্ণ স্কুল বিল্ডিং আমি বনাব পাৰোঁ এই ক্ষেত্ৰত আমাৰ মই ভাবো ই এটা বহুত ডাঙৰ কাম হ'ব আৰু ইমিডিয়েটলি 26 চনৰ আগতে আমি 500 স্কুল আমি বনাবৰ বাবে সিদ্ধান্ত হাতত লৈছোঁ 200 উইল ষ্টাৰ্ট ৱৰ্ক এই 2 দিনৰ ভিতৰতে আমি 200খন স্কুলৰ আমি কাম কৰিম এই বছৰটোত অসমত ক্ৰেডিট ক্ষুদ্ৰ উদ্যোগী এমএছএমই লৈকে ক্ৰেডিট ডিসবাৰ্সমেন্ট হৈছে 32000 কোটি টকা এই বছৰটোত সিঙ্গল উইন্ডো ক্লিয়াৰেন্সৰ জৰিয়তে 17 লাখ ৰাইজ উপকৃত হৈছে চৰকাৰী অফিচত আহিবলগীয়া হোৱা নাই এই বছৰত বাংলাদেশ নেপালত আমি মেথানলৰ কনসাইনমেন্ট পঠাব পাৰিছোঁ নুমলীগড় এক্সপানশন কাম আৰম্ভ হৈছে গ্যাস গ্ৰিডৰ কাম আমি শেষ পৰ্যায়ত আহি উপনীত হৈছোঁ সো লট অফ ডেভেলপমেন্ট হ্যাজ টেকেন প্লেস এটা আমাৰ কাৰণে খুব ডাঙৰ এটা সফলতা আছিলে যে আমি মিশন বসুন্ধৰাত 2,26,000 আমি মানুহৰ মাটি আমি সেটেলমেন্ট কৰিব পাৰিছোঁ আমি ফেব্ৰুৱাৰীত তেওঁলোকৰ হাতত পট্টা তুলি দিম আৰু ইয়াত এটা খুব ইম্পৰ্টেন্ট ডেটা আছে যে 2,26,000 মানুহৰ 85,000 ট্ৰাইবেল মানুহ তানে ইমান দিন জনজাতীয় লোকসকল যি ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত হৈ আছিল মিশন বসুন্ধৰাৰ 2,26,000 হিতাধিকাৰীৰ 85,000 হিতাধিকাৰী অকল ট্ৰাইবেলছ বহুতে মানুহে আজিলৈকে আপোনালোকে জানি আচৰিত হ'ব যে অসমৰ বহুত ট্ৰাইবেল মানুহে মাটি ভোগ কৰি আছে মাটিৰ কাগজ নাছিলে আমাৰ জেনেৰেল মানুহৰ মাটিৰ কাগজ আছে ট্ৰাইবেলৰ মাটিৰ কাগজ নাছিলে জনজাতীয় লোকসকলৰ মাটিৰ কাগজ নাছিলে প্ৰথমবাৰ আমি মিশন বসুন্ধৰাত আমি 85,000
ভূমিপুত্ৰক আমি মাটি গতাই দিব পাৰিছোঁ। ইয়াৰ উপৰিও যদি OBC মানুহ চাওঁ 83,000 আমাৰ OBC পৰিসংখ্যাটো এইটো দিছোঁ কাৰণ মৰাণ, মটক, আহোম, কোচ ৰাজবংশী এখেতসকল OBCত পৰে। অৰ্থাৎ অসমৰ 2 ভূমিপুত্ৰ জনজাতীয়সকলে 85,000 মাটিৰ তেওঁলোক হিতাধিকাৰী বা বসুন্ধৰাত সফল হ'ব পাৰিছে আৰু জনজাতীয় ষ্টেটাছ নাপালেও অসমৰ খিলঞ্জীয়া জনগোষ্ঠী 6 জনগোষ্ঠীয়ে 83,000 মাটিৰ পট্টন লাভ কৰিবলৈ সক্ষম হৈছে। আৰু তাৰ তুলনাত যদি আমি চাওঁ জেনেৰেল কাষ্ট সাধাৰণ জাতি 36,000। So entire mission বসুন্ধৰা শিডিউল কাষ্ট 10,000, শিডিউল ট্ৰাইব 85,000 আৰু 6 জনগোষ্ঠী 83,000 পৰিয়ালে মাটিৰ কাগজ পাবলৈ সক্ষম হৈছে। অৰ্থাৎ প্ৰথমবাৰৰ বাবে ভূমিৰ অধিকাৰ ইমান দিন আমি কোনোবা কমিশনৰ ৰিপৰ্ট কিবা ক্লজ ইয়াত আবদ্ধ হৈ আছিলোঁ, কিন্তু মানুহৰ হাতত একচুৱেলি মাটিৰ পট্টা তুলি দিয়াৰ কাম আজিলৈকে কতো 75 বছৰত হোৱাগৈ নাছিল। গতিকে আজি আমি খুব গৌৰৱ অনুভৱ কৰিব পাৰোঁ যে আউট অফ 2,26,000 বেনিফিচিয়াৰী 85,967 জনজাতীয় লোক, 10,810 গৰাকী অনুসূচিত জাতিৰ লোক, OBC 6 জনগোষ্ঠী 83,000 আৰু MOBC 10,000 আৰু এই গোটেই প্ৰক্ৰিয়াটোত জেনেৰেল কাষ্ট লোকে পাইছে 36,000 আউট অফ 2,26,000। তাৰমানে গোটেই বসুন্ধৰাটোৱে অসমৰ খিলঞ্জীয়া লোকৰ ভূমিৰ অধিকাৰ আমি খুব ধুনীয়াকৈ আমি সম্পন্ন কৰিবলৈ সক্ষম হৈছিলোঁ। ইয়াৰ উপৰিও আন বহুখিনি সাৰ্ভিস মানুহে পাইছিলে, একশনীয়া মাটিৰ পট্টা, মেডি কৰা, ই বিভিন্ন ধৰণৰ আছিলে, কিন্তু মেজৰ মাটিৰ পট্টা 2,26,000 মানুহক আমি দিবলৈ সক্ষম হৈছিলোঁ। এণ্ড 80% of these people are from ST, SC, OBC, MOBC. অৰুণোদয়ে 27 লাখ মানুহৰ জীৱন স্পৰ্শ কৰিলে, মাইক্ৰ' ফাইনেন্সৰ লোন বহু ঘূৰাই দিয়া হ'ল, অসমলৈ উদ্যোগৰ বাতাবৰণ আহিলে। যোৱা কেইদিনমানত টাটা ইলেক্ট্ৰনিক্সে ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ কাৰণে অসমৰ পৰা 1000 ছায়েন্স গ্ৰেজুৱেট ৰিক্ৰুটমেণ্টৰ কাম আৰম্ভ কৰিছে। চ' যিটো এটা আমাৰ কাৰণে শুভ লক্ষণ। আয়ুষ্মান অসমৰ জৰিয়তে স্বাস্থ্যৰ ক্ষেত্ৰত আমি 588 কোটি টকাৰ মেডিকেল বিল ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে হস্পিটালত দিছে। আৰু যোৱা বছৰ 4 লাখ লোকে কেছলেছ মেডিকেল ট্ৰিটমেণ্ট আয়ুষ্মান ভাৰত, আয়ুষ্মান অসম কাৰ্ডৰ জৰিয়তে কৰিব পাৰিছে। মই এইটোকে বুজাব খুজিছোঁ যে দ্য ইম্পেক্ট অফ গভৰ্ণমেণ্ট কিমান ডিপেণ্ডিং হৈছে। 4,800 কৃষকে কৃষক সন্মান নিধিৰ দ্বাৰা উপকৃত হৈছে ইন দিছ লাষ্ট ইয়াৰ। প্ৰাইম মিনিষ্টাৰ আৱাস যোজনাৰ ঘৰ লাভ কৰিছে যোৱা বছৰটোত আমি কমপ্লিট কৰিছোঁ যে 1,57,000, কিন্তু আমাৰ ধাৰণা যে 28 ফেব্ৰুৱাৰীৰ আগতে আমি 6 লাখ ঘৰ আমি একেদিনাই ৰাইজক দিব পাৰিম। গুৱাহাটী ৱাটাৰ ছাপ্লাই ইজ আল্টিমেটলি বিকাম এ ৰিয়েলিটি। আজি মই ইয়াতে জনাব খুজিছোঁ যে আজিৰ পৰা আৰু নতুন 13,000 হাউচ হোল্ডক আমি গুৱাহাটীত ৱাটাৰ ছাপ্লাই দিয়াৰ কাম আমি আৰম্ভ কৰিম। মই আৰু এটা খুব ভাল ডেটা আমি দিব খুজিছোঁ, যিটো ৰিয়েলিটি যে ৰাজ্য চৰকাৰে ধান কিনা আৰম্ভ কৰাৰ পিছত আমি 2,100 টকা দিওঁ। এতিয়া মিলৰ মালিকবিলাকে 2,400 টকা 2,500 টকাত মানুহৰ পৰা ধান কিনা আৰম্ভ কৰিছে। এটা খুব ডাঙৰ এটা, আমি নিজে 6 লাখ মেট্ৰিক টন ধান কিনিছোঁ, শেষত আমি ধান কিনিব নোৱাৰা হৈ গৈছোঁ কাৰণ গভৰ্ণমেণ্টতকৈ মিলৰ মালিকে বেছি দাম দি আৰম্ভ কৰিলে। এণ্ড হুইচ ইজ গুড, কাৰণ চৰকাৰী টকা খৰচ কৰাটো আমাৰ লক্ষ্য নহয়। আমাৰ লক্ষ্য আছিল যে মানুহে যাতে উচিত মূল্য পাব পাৰে। আজি এভাৰেজ 2,400 মানুহে
MSP আৰু মই MSP প্লাছ বুলি ক'ম, MSP প্লাছ পাবলৈ সক্ষম হৈছে। যোৱা বছৰত অসমত 523% ফৰেন টুৰিষ্ট বৃদ্ধি হৈছে। ফুটফল হেজ ইনক্ৰিজ বাই 500%, and domestic tourism has increased by 103%. মই আগতে কৈছোঁ যে একাডেমিক হেল্থ নেটৱৰ্ক আমাৰ যথেষ্ট বাঢ়িছে, আৰু মই ভাবোঁ যে এইসমূহে আমাক বহুত আগুৱাই লৈ যাব। 1 লাখ ৰিক্ৰুটমেণ্টৰ ক্ষেত্ৰত আমি 88,547 আমি কমপ্লিট কৰিব পাৰিছোঁ। 88,547 আৰু 35,000 নিযুক্তিৰ প্ৰক্ৰিয়া বিভিন্ন পৰ্যায়ত চলি আছে। ইণ্ডাষ্ট্ৰীৰ ক্ষেত্ৰত মই আশা কৰিছোঁ যে 2024 চনটো আমাৰ বাবে এটা নতুন টাৰ্ণ এৰাউণ্ড হ'ব। কেইবাটাও মেগা ইনভেষ্টমেণ্ট মই বহুতবিলাকক ক'ব খোজা নাই, বাট path breaking mega investmentor kotha Ahomot already people have shown interest, and these are large industrial houses of the country. These are not that mid cap. The large industrial houses of the country have shown interest. At least 1 or 2 projects, big projects of 20,000 crore, 30,000 crore of that magnitude আমি 2024 চনত আমি কমপ্লিট কৰিব পাৰিম। মই শেষত 29 তাৰিখে যি আলফাৰ লগত ভাৰত চৰকাৰৰ যি আমাৰ চুক্তি হ'ল তাৰ বিষয়ে মই 2টা পইণ্ট, এই চুক্তিখনৰ 2টা দিশ অসমৰ ৰাইজৰ মই দৃষ্টিলৈকে আনিম, যিয়ে নেকি আমাৰ খিলঞ্জীয়াৰ যিটো অধিকাৰৰ কথা আমি কৈ আছিলোঁ সেইটো আমাৰ বহু দিনলৈ অব্যাহত থাকিব। 2023 চনত আটাইতকৈ ডাঙৰ প্ৰাপ্তি আছিলে ডিলিমিটেশ্যন। ডিলিমিটেশ্যন ৱাজ কেৰিড আউট বাই ইলেকশ্যন কমিশ্যন। কেনেকৈ কেৰিড আউট হ'ল, কি প্ৰক্ৰিয়া ল'লে, তাত আমাৰ কমেণ্ট নাই। আমাৰ কমেণ্টটো হ'ল আউটকাম, that what was the outcome. যদি আমি আউটকাম চাব যাওঁ তেতিয়াহ'লে 96 সিট অসমীয়া মানুহৰ বাবে সুৰক্ষিত হয়। কোন জিকিব বেলেগ কথা, বিজেপি, কংগ্ৰেছ, এজিপি কোন জিকিব বেলেগ কথা। 96 সিটত এতিয়া কেৱল শ বছৰ ধৰি অসমত বাস কৰা অসমীয়া লোকহে ইলেকশ্যনত জিকিব পাৰিব, বাকী কোনো জিকিব নোৱাৰে। এইটো হ'ল প্ৰাপ্তি, যিটো নেকি ইমান দিন অসম আন্দোলন আদিৰ এটা মই নোচনেল পৰিসমাপ্তি বুলি ক'ম, যে ৰাজনৈতিক অধিকাৰ 126টা সিটৰ 97টা সিটত, 98টা সিটত, 96টা সিটত, ইন ডেট ৰেঞ্জ খালি অসমত 100, 200, 300 বছৰ জুৰি বাস কৰা অসমীয়া মানুহে ইলেকশ্যনত জিকিব পাৰিব। তেনেকৈ বৰাক উপত্যকাটো 12টা সিটৰ ভিতৰত বৰাক উপত্যকা খিলঞ্জীয়া লোকে 8টা সিটত তেওঁলোকে জিকিব পাৰিব। গতিকে এটা টোটেল এমাউণ্ট যদি বৰাক আৰু ব্ৰহ্মপুত্ৰৰ খিলঞ্জীয়া আমি যোগ কৰোঁ, দেন ইট ইজ 106। 106টা সিট অসম আৰু বৰাকৰ খিলঞ্জীয়া জাতিৰ বাবে সুৰক্ষিত হয়। আৰু যদি আমি ব্ৰহ্মপুত্ৰ ভেলী আৰু বৰাকৰ, আৰু যদি ব্ৰহ্মপুত্ৰ ভেলী বুলি কওঁ 97 সিট, 9786, কাৰণ কেইটামান সিটত 2-3 হাজাৰৰ অলপ খেলি মেলি থাকে, এট দ্য ৰেঞ্জ অফ 96 to 98 সুৰক্ষিত হয় অসমীয়া লোকৰ বাবে। ইলেকশ্যন কমিশ্যন ধন্যবাদৰ পাত্ৰ। যিটো আলফাৰ একৰ্ড হ'ল তাত 2টা ডাঙৰ পইণ্ট আহিলে, যে এইবাৰ ডিলিমিটেশ্যনৰ যি মূল প্ৰিন্সিপল আছিল, নেক্সট ডিলিমিটেশ্যনতো এই প্ৰিন্সিপলে মেইনটেইন কৰিব লাগিব। গতিকে যিসকলে আলফাই কি পালে বুলি প্ৰশ্ন কৰে, ডেফিনেটলি স্বাধীন অসম কোনো বিচাৰাই নাছিলে, গতিকে স্বাধীন অসম পোৱাটো সেইটো কোনেও পাবও নোৱাৰে, সম্ভৱো নহয়, গতিকে সেইটোতো আউট অফ কুৱেশ্যন। কিন্তু খিলঞ্জীয়াৰ অধিকাৰ নিৰ্বাচনী আয়োগে ফাৰ্ষ্ট ষ্টেজত সুৰক্ষিত কৰিলে,
সেকেন্ড স্টেজত আলফা ৰেকৰ্ডখনে যে যি প্ৰিন্সিপল 2023ত ব্যৱহাৰ কৰা হ'ল ভৱিষ্যতেও একেই প্ৰিন্সিপল ব্যৱহাৰ কৰিব লাগিব দেশত যি প্ৰিন্সিপল হয় হ'ব কিন্তু অসমৰ প্ৰিন্সিপল 23ৰ ডিলিমিটেশনৰ প্ৰিন্সিপল হ'ব আমি যদি একৰ্ডখন চাওঁ যে এই ক্লজটোৱে অসমক ৰাজনৈতিকভাৱে অন্তত নেক্সট 30-40 ইয়াৰ্ছ সুৰক্ষিত কৰি পেলাব দ্বিতীয়তে ইয়াত ডাঙৰ কথা এটা আলফা ৰেকৰ্ডত কোৱা হ'ল যে জনিয়াৰ পৰা মানুহ আহি বৰপেটাৰ ভোটাৰ হ'ব নোৱাৰিব সাধাৰণতে কি হয় যে একোটা যদি সমষ্টি আপোনালোকে যে স্যাম্পল হিচাপে ধৰে যে প্ৰথম ৰূপহীটো অসমীয়াৰ হাতৰ পৰা গুচি যায় ৰূপহীৰ পৰা লাহেকৈ মানুহ নগাঁৱৰ ফৰেষ্টত সোমাই যায় নগাঁৱৰ চৰকাৰী মাটিত সোমাই যায় নগাঁৱটো ইন পিৰিয়ড অফ 20 ইয়াৰ্ছ বেয়া হৈ যায় যেনেকে তেজপুৰৰ এটা বৰচলা সমষ্টি ঢিং আৰু ৰূপহীৰ পৰা ফালৰ পৰা বৰচলাৰ বনভূমি দখল কৰে আৰু ঢিং আৰু ৰূপহীৰ এক্সিড মেন পাৱাৰটোৱে আহি বৰচলা সমষ্টিটো বেয়া কৰি দিয়ে তেনেকে লখিমপুৰৰ পৰা কি হয় যে নাওবৈচাৰ যিটো এক্সেছ মেন পাৱাৰ হৈ যায় এটা সময়ত লখিমপুৰৰ খালী মাটিলৈকে ঘূৰি আহে আৰু লখিমপুৰত জনবিন্যাসটো সলনি কৰি দিয়ে আলফা ৰেকৰ্ডখনত এইবাৰ কোৱা হৈছে যে কোনো মানুহ ফৰেষ্টৰ মাটি আদি দখল কৰি নতুন সমষ্টিৰ ভোটাৰ লিষ্টত নাম ল'ব নোৱাৰে he has to be a permanent resident by purchasing land or other substantial interest মই যদি আজি গুৱাহাটীৰ এজন ভোটাৰ হ'ব খুজু মই গুৱাহাটীত আহি মাটি কিনিব লাগিব নহলে গুৱাহাটীত চৰকাৰী চাকৰি কৰিব লাগিব নহলে লিজ দিত লৈ গুৱাহাটীত পাৰ্মানেন্ট ভোটাধিকাৰ মানে I have to acquire a ordinary residency ইয়াৰ ওপৰত আৰু ডিসকাশন হ'ব যে কি বুলি ক'লে আমি নতুন সমষ্টিৰ ভোটাধিকাৰ ল'ব পাৰিম তাৰ ওপৰত আৰু বিশ্লেষণ হ'ব কিন্তু আলফা ৰেকৰ্ডত দুটা পইণ্ট যে ডিলিমিটেশনৰ প্ৰিন্সিপল উইল বি মেইনটেইন ইন দ্য নেক্সট ডিলিমিটেশন অলসো আৰু অৰ্ডিনাৰিলি ইউ cannot change the voter number from one constituency to another constituency এটা হাজুটো যদি লাহে লাহে বেয়া হৈ আছে হাজুৰ পৰা গৈ বৰক্ষেত্ৰীত কেনে অসমত কি হৈছিল বৰক্ষেত্ৰীটো বেয়া হ'ল বৰক্ষেত্ৰীৰ পৰা লাহেকৈ হাজুটো বেয়া হৈ গ'ল কেনেকে হাজুটো বেয়া হৈ গ'ল কাৰণ হাজুত চৰকাৰী মাটি আছিল চৰ আছিল গতিকে বৰক্ষেত্ৰীৰ পৰা যোনেই মানুহ আহিলে তাৰ হাজুৰ ভোটাৰ লিষ্টত নাম লিখাই দিলে বৰক্ষেত্ৰীত কমপ্লিট কৰি ল'লে কৈ হাজুলৈকে আহিলে এটা চৰকাৰী মাটি দখল কৰি থাকিলে বা বনভূমি দখল কৰিলে অৰ্ডিনাৰিলি ভোটৰ নামটো আপুনি চেঞ্জ কৰিব নোৱাৰে আপুনি ভোটাৰ হ'ব কিন্তু অৰিজিনেল সমষ্টিটোত ভোটাৰ হৈ থাকিব ভোটাৰ অধিকাৰ আপোনাৰ কাটা নাযায় বাট ইট উইল বি ইন ইউৰ অৰিজিনেল কনষ্টিটুৱেন্সি চেঙাৰ পৰা আহি গুৱাহাটীত ভোটাধিকাৰ হ'ব নোৱাৰে সি চেঙাতে থাকিব লাগিব ভোট লৈ মানকাছাৰৰ পৰা আহি সি হাজুত থাকিব নোৱাৰে মানকাছাৰতে থাকিব লাগিব যেতিয়ালৈকে হাজুত বিয়া বাৰু মেদি পট্টা আদি লৈ ক্যাৰেক্টাৰিষ্টিক লোকসভাত পাছ হ'ব গোটেই কেইটা ক্যাৰেক্টাৰিষ্টিক যদি সি একুয়াৰ কৰিব নোৱাৰে সো অসমীয়া জাতিৰ ৰাজনৈতিক সংৰক্ষণত ইয়াতকৈ ডাঙৰ হিউজ এচিভমেন্ট কেতিয়াও হোৱা নাই সো মই আলফাৰ প্ৰটক ফেকশনক ধন্যবাদ জনাম যে যি কাম আমি বহুত ক্লজ 6 অমুক তমুক বহুত কৰিও আমি কৰিব পৰা নাছিলো they have achieved it in one stroke মূল্যায়ন হোৱা নাই কাৰণ আমাৰ মানুহে ভাবিছে স্বাধীনতা ডিমান্ড কৰিছিল স্বাধীনতা কেনেকে পাব নাপালে দেখোন একো কাৰণ আমিতো স্বাধীনতা নিদিও হেতু আমাৰ সমস্যাও নহয় আমি বিচাৰাও নাই আৰু কোনো মানে ভাৰতৰ পৰা ওলাইও যাব খোজা নাই গতিকে ইন দ্যাট কনটেক্সট যদি কোনোবাই একৰ্ডখন চাব যায় তাত একো নাপাব কিন্তু যদি অসমীয়া মানুহৰ সুৰক্ষাৰ দিশৰ পৰা যদি একৰ্ডখন চাব যায় this is the final solution ইণ্ডিয়ান ডেমক্ৰেসিৰ ভিতৰত থাকিলে বা যদি আমি মানুহক ট্ৰাকত ভৰাই বাংলাদেশ পঠাই দিব পৰা আইন নোহোৱালৈকে this is the final solution আৰু তো একো সলিউশন নাই আমি তো এটো কৰিব নোৱাৰো যে ট্ৰেইন এখন ৰখাই দিলো মানুহক ট্ৰেইনত উঠাই দিলো বাংলাদেশ পঠাই দিলো সেইটোতো হ'ব নোৱাৰে
উইদিন দ্য কনষ্টিটিউশ্যনেল লিমিট অসমীয়া মানুহে পাব পৰা হাইয়েষ্ট লেভেল অফ প্ৰটেকশ্যন দিছ একৰ্ড হেজ এনশ্যোৰ্ড। ফাইনেলি দুটা আৰু ক্লজ আছে। এটা হ'ল লেণ্ড। লেণ্ডৰ ক্ষেত্ৰতো এই একৰ্ডখনে এটা নতুন দৃষ্টিভংগী আনিলে যে বৰপেটা সত্ৰৰ 5 কিলোমিটাৰ দূৰত কোনো বেলেগ মানুহে মাটি কিনিব নোৱাৰে। মাজুলীত বেলেগ মানুহে মাটি কিনিব নোৱাৰে। অসমৰ মন্দিৰ, নামঘৰ, সত্ৰৰ ইয়াৰ 5 কিলোমিটাৰৰ ভিতৰত বেলেগ মানুহে মাটি কিনিব নোৱাৰে। ইভেন বিপ্লৱ শৰ্মা কমিটিয়ে যিমান এগ্ৰেছিভ কথা কৈছিল লেণ্ডৰ ক্ষেত্ৰত, এই চুক্তিখনে তাতকৈ 100% ওপৰলৈকে উঠি গ'ল। এতিয়া আমি এছেম্বলিত এটা এটাকৈ আমি বিলবোৰ আনি থাকিম। আৰু বেল্ট এণ্ড ব্লক, অকল ট্ৰাইবেল বেল্ট এণ্ড ব্লক নহ'ব, জেনেৰেল মানুহৰো বেল্ট এণ্ড ব্লক হ'ব। দিছ একৰ্ড হেজ এনশ্যোৰ্ড। যদি কোনোবা জেনেৰেল মানুহে একেলগে বহি কয় যে আমাক ইয়াত বেল্ট এটা বনাই দিয়ক, we can create a belt now. যে চানমাৰী যে বেল্ট, যে এই চানমাৰী বেল্টত চানমাৰীৰ বাহিৰৰ মানুহে মাটি কিনিব নোৱাৰে, আনলেছ হি যে ST SC অৰ সেই বেল্টটোৰ যদি মূল বাসিন্দা নহয়। গতিকে এই একৰ্ডখনে অসমলৈ ভাবিব নোৱাৰা সুৰক্ষা, অসমীয়া মানুহলৈকে ভাবিব নোৱাৰা সুৰক্ষা এই একৰ্ডখনে কঢ়িয়াই আনিলে। মই প্ৰটক ফেকশ্যনকো ধন্যবাদ জনাম, মোদী ডাঙৰীয়া, অমিত শ্বাহ ডাঙৰীয়াক। ক্লজ 6ৰ ৰিপৰ্ট উলিয়াওক এটা এটাকৈ। ক'ৰবাত যদি কৈছিল 76%, আমি 80% এচিভ কৰিছোঁ। বেল্ট এণ্ড ব্লকৰ কনচেপ্ট, ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা উই হেভ ক্ৰিয়েটেড জেনেৰেল বেল্ট এণ্ড ব্লক। যে এতিয়া যদি কয় যে মহাভৈৰৱ অঞ্চলটো বেল্ট এণ্ড ব্লক কৰি দিব লাগে, পাব্লিকে খালি ডিমাণ্ড কৰিলেই হ'ল যে মোৰ বৰপেটাখন বেল্ট এণ্ড ব্লক কৰি দিব লাগে। তাত জনজাতীয় লোক থাকিব নাথাকিব ইছ্যু নহয়, ইভেন জেনেৰেল মানুহৰ কাৰণে বেল্ট এণ্ড ব্লক কেন বি ক্ৰিয়েটেড। চ' ইট হেজ গান মাছ বিয়ণ্ড ক্লজ 6 কমিটি। এতিয়া কোনোবাই যদি ভাবে যে মই স্বাধীন বিচাৰিছিলোঁ, স্বাধীন বিচাৰি 3000 ল'ৰা আমি মৃত্যু হ'লোঁ, কি পালোঁ? সেইটোতো 3000 নহয়, অসমীয়াই আৰু যুদ্ধ কৰিলেও স্বাধীন নাপাওঁ। আমাৰ মেইন দাবী এইটো আছিল যে খিলঞ্জীয়াৰ সুৰক্ষা। মাটি পলিটিকেল, লেণ্ড এণ্ড পলিটিকেল দুইটাৰ সুৰক্ষাৰ ক্ষেত্ৰত এই একৰ্ডখনে হাইয়েষ্ট লেভেলৰ কাম কৰিবলৈ সক্ষম হৈছে। আৰু মই ভাবোঁ যে একৰ্ডখন খুব ভাল কৰি পঢ়িলে তাৰ যিবিলাক আমি যেতিয়া ডিমিষ্টিফাইড কৰি গৈ থাকিম, কাৰণ ইয়াত একৰ্ডটোতো পুৰা 3 লাইন লিখা থাকিব। এতিয়া এছেম্বলিত আইনবিলাক আমি আনিব লাগিব। গতিকে আমি বৰপেটাত যদি এই একৰ্ডখন 20 বছৰ আগত হ'লহেঁতেন, বৰপেটাৰ জনবিন্যাস কেতিয়াও সলনি নহ'লহেঁতেন। এই একৰ্ডখন যদি আজিৰ পৰা 10 বছৰ আগত হ'লহেঁতেন, সুন্দৰদিয়া সত্ৰৰ জনবিন্যাস পৰিৱৰ্তন নহ'লহেঁতেন। গতিকে আজি এই একৰ্ডখনে এটা ভাবিব নোৱাৰা অসমীয়া মানুহৰ বাবে সুৰক্ষাৰ কবচ লৈ আহিলে। আৰু ৱেন আই ছেড আছামিজ, আমি খুব নেৰো হ'ব খোজা নাই। যোনে অসমত যুগ যুগ ধৰি বাস কৰি আছে, উই আৰ ৰিকগনাইজিং এভৰিবডি এজ এ আছামিজ, আৰু আমি খুব সুন্দৰ কৰি ইয়াত আগুৱাই যাব পাৰিছোঁ। আৰু এটা আমাৰ ডাঙৰ ইয়াত এটা আমি একৰ্ডখনৰ জৰিয়তে পাব সক্ষম হৈছোঁ, সেইটো হ'ল ইমান দিন OBC ৰিজাৰ্ভেশ্যন পঞ্চায়ত আৰু মিউনিচিপালিটিত নাছিলে। এই একৰ্ডখনৰ জৰিয়তে এটলিষ্ট মৰাণ, মটক, কোচ ৰাজবংশী, আহোম, a large representation can be there in panchayat and municipality. তাৰ উপৰিও 1.5 লাখ কোটি টকা অসমত নিৱেশ হ'ব। আমি যদি চাওঁ যে এটা স্তিমিত হৈ যোৱা আন্দোলন এটাক চুক্তিৰ জৰিয়তে জীৱন্ত কৰি অসমীয়া মানুহক সুৰক্ষা দিয়াৰ কাৰণে মোদী ডাঙৰীয়া হেজ চুজেন দিছ একৰ্ড এজ এ ইনষ্ট্ৰুমেণ্ট। যদি আপোনালোকে কয় যে আজি প্ৰটকৰ লগত কোনো চুক্তি কৰাৰ কোনো প্ৰাসংগিকতাই নাছিলে, এটা স্তিমিত হৈ যোৱা এটা এজিটেশ্যন আছিলে। বাট আমি কনচিয়াছলি চেণ্ট্ৰেল গভৰ্ণমেণ্ট এণ্ড ষ্টেট গভৰ্ণমেণ্ট হেজ ডিচাইডেড টু এক্টিভেট যে স্তিমিত হৈ যোৱা বস্তু এটাক আমি আকৌ উজ্জীৱিত কৰিম, যাতে অসমীয়া মানুহৰ স্বাৰ্থত আমি তাক ব্যৱহাৰ কৰিব পাৰোঁ। যদি কোনোবাই কয় যে অৰবিন্দ ৰাজখোৱাই কি পাব, অনুপ চেতিয়াই কি পাব, দে আৰ নট ইন পাব্লিক লাইফ ফৰ লাষ্ট 14 years.
যেতিয়া অনুপ চেতিয়াই কথাটো কৈছিল কোনোবাই তাৰ বিপৰীত এটা ব্যাখ্যা দিছিলে দে আৰ আউট অফ পিপল মাইণ্ডছেট তেওঁলোকে না বন্দুক চলাইছে না গুলি চলাইছে নে আন্দোলন কৰিছে না পাব্লিকলি এক্টিভ আছে দে হেভ টেকেন এ ডিফাৰেণ্ট লাইফ তেওঁলোকক লাগিছিল ৰিহেবিলিটেশ্যন যে আমাক ল'ৰা ছোৱালীকেইটাক ৰিহেবিলিট কৰক আমি নিজৰ জাগালৈ গুচি যাওঁ কিন্তু মোদী ডাঙৰীয়া আৰু অমিত শ্বাহ ডাঙৰীয়াই স্তীমিত হৈ যোৱা এটা আন্দোলনক আমি উজ্জীৱিত কৰি উই ক্ৰিয়েটেড দিছ একৰ্ড এজ এ ইনষ্ট্ৰুমেণ্ট যে একৰ্ডখন নহ'লে আমি এইবিলাক কৰিব নোৱাৰোঁ উই মেক ইট এ ইনষ্ট্ৰুমেণ্ট টু ছিকিউৰ দ্য ফিউচাৰ অফ দ্য পিপল অফ আছাম গতিকে মই ভাবোঁ যে এই একৰ্ডখনে এটা বহুত ডাঙৰ অসমৰ কাৰণে কাম কৰিব পাৰিলে মই তাৰ বাবে আলফা প্ৰটক ফেকশ্যন আৰু প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আৰু আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ মোৰ লাষ্ট 3টা পইণ্ট কৈ মই সামৰণি মাৰিছোঁ we have done enough project now we are moving towards iconic projects আমি ডেভেলপমেন্টটো কৰি আছো এতিয়া আমি আইকনিক কাম কৰিব খোজো আমি এইবাৰ আমি কেইটামান আইকনিক প্ৰজেক্ট হাতত ল'ব খুজিছো গুৱাহাটী মেডিকেল কলেজক আমি এটা আইকনিক বিল্ডিং আমি উপহাৰ দিব খুজিছো উইথ এ কষ্ট অফ 3000 crores completely transform hobo this will be the best medical college in the entire country so it will be a iconic structure moi you can just look at the design apnaloke sabo pare this will be the a complete iconic transformation of GMCH jodi apnaloke sabo khoje it will be a complete iconic transformation hobo complete bhitorot khali space hobo it will be sun it will be light আৰু it will be completely something else যেটো আপোনালোকে দেখা পাব ঠিক তেনেকে গুৱাহাটী নেহেৰু ষ্টেডিয়াম খনক we are converting it to an iconic stadium you can look at the new look of Nehru Stadium bahar gote ব্যবস্থা দি it will be the new look of Guwahati Nehru Stadium Guwahati ঠিক তেনে ধৰণে আমাৰ এটা another iconic structure is coming up in Gawapur with Konaklata University. That will be a completely, it will be a new university, new days university. Guwahati, Dibrugarh University, 50 বছৰ আগত হোৱাৰ পিছত এইখন আমি একবিংশ শতিকাৰ ইউনিভাৰ্চিটি হিচাপে it will be completely a iconic structure. University will start after this iconic structure is completed. So this will be iconic structure. We are going to spend almost 1000 crores for this iconic structure. Ahom malar bishoye moi apnalokok koisu. Thik tene dhorone ami aji amar inauguration hobo foundation hobo another iconic structure is coming up Dighili Pukhuri pra Bamuni Moidamor flyover. Yar iconic is that Ulubari phaleo রটাৰীৰ ওপৰতে ৰটাৰী হ'ব আপোনালোকে যদি চাই এই ৰটাৰীটো এটো বনুৱা ৰটাৰী নহয় বৰ্তমানৰ ব্ৰিজখনৰ ওপৰত ৰটাৰী সানমাৰী ব্ৰিজখনৰ ওপৰত ব্ৰিজৰ ওপৰতে ৰটাৰী হ'ব বামুণীমৰা অহা মানুহ বৰ্তমান ব্ৰিজখন দিয়ে ৰটাৰী দি ওলাই আহিব তেনেকে উলুবাৰীত ৰটাৰী হ'ব এণ্ড অল টাইম টু কাম আমি ট্ৰেফিক ক্লিন কৰি দিব খুজিছো ঠিক তেনেকে কাজিৰঙাত আমি এটা ডাঙৰ আইকনিক স্ট্ৰাকচাৰ আনিব খুজিছো নেচাৰেল হিষ্ট্ৰী মিউজিয়াম লগত এনিমেল ৰেস্কিউ সেন্টাৰ আপোনালোকে তাৰ পিকচাৰটো চাব পাৰে ইট উইল বি another kind of things যেটো আমাৰ অসমত আগতে আমি কল্পনা কৰিব পৰা নাছিলো দেন অসমৰ আমি ষ্টেট জুখন কমপ্লিটলি আইকনিক কৰিব খুজিছো দিস উইল বি দা নিউ ল্যান্ডস্কেপ অফ ষ্টেট জু কমপ্লিট নতুন ধৰণৰ ষ্টেট জু হ'ব আৰু আলটিমেটলি আমি দীপৰ বিলখন কমপ্লিটলি এটা আইকনিক ষ্ট্ৰাকচাৰলৈকে লৈ আহিব খুজিছো চাৰিওফালে মথাউৰি চাৰিওফালে সাইকেল ট্ৰেক and all these will be part of this year budget so we are moving towards the next generation development for Assam jitu eta porjayat hoi gol ami next porjayat yar logot moi add koribo pora nai Konaklata Bishwabidyalaya dhorone Sukafa Bishwabidyalaya jikhon ami alpha accordot ahise
সেই চুকাফা বিশ্ববিদ্যালয়খনকো আমি আইকনিক পৰ্যায়লৈকে লৈ যাম আমি শিৱসাগৰত তাক স্থাপন কৰিম আৰু উইল টেক ইট টু এ আইকনিক লেভেল মানে কলেজ এখন কনভাৰ্ট কৰি বিশ্ববিদ্যালয় কৰা দ্যাট ইজ ওৱান মডেল আগতে হোৱা বিশ্ববিদ্যালয় বিল্ডিং নতুন নতুন কৰা ওৱান মডেল আৰু একেবাৰে গ্ৰীণ ফিল্ড নিউ ইউনিভাৰ্চিটি আৰু কনকলতা বিশ্ববিদ্যালয় কোৰ্স আদি নিয়ন্ত্ৰণ কৰাৰ কাৰণে জেএনইউৰ ভাইচ চেঞ্চেলৰ আৰু নালন্দা ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰক লৈ উই হেভ ফৰ্ম এ ভেৰি পাৱাৰফুল কমিটি যাতে 3 বছৰ তেওঁলোকে গৱেষণা কৰি অসমত এআই আৰ্টিফিচিয়েল ইন্টেলিজেন্স মেচিন লাৰ্নিং কমপ্লিটলি এক নতুন দিগন্তলৈ আমাৰ জাতিটোক লৈ যাব পাৰে তেনেকুৱা ইয়াত ৰাজনীতি বিজ্ঞান নাথাকে হিষ্ট্ৰী নাথাকে সমাজ অধ্যয়ন নাথাকে ইকনমিক্স নাথাকে ইট উইল বি মোষ্টলি এআই মেচিন লাৰ্নিং একদম এখন নতুন দিগন্তলৈ অসমক লৈ যোৱাৰ বাবে এই দুইখন বিশ্ববিদ্যালয় চুকাফা আৰু আমাৰ কনকলতা বিশ্ববিদ্যালয়ক আমি ব্যৱহাৰ কৰিম সো these are our dream at least somebody has অসমে dare কৰিছে ড্ৰিম কৰাৰ কাৰণে আৰু মই ভাবো যে আমি যেনেকে ড্ৰিম কৰিছো গুটেইবোৰ হৈ আছে সিদিনাখন মই আপোনালোকক ৰিং ৰোড দেখিছিলো টেন্ডাৰ হৈ গল 28 ফেব্ৰুৱাৰীত আমি গুৱাহাটী নৰ্থ গুৱাহাটীৰ ব্ৰিজৰ এটা পাৰ্ট খুলি দিম যাতে এয়াৰপোৰ্টৰ পৰা ফাঁচী বজাৰলৈকে উইদাউট ভৰলো মুখ টাচ নকৰাকৈ আহিব পাৰে সো যিখিনি আমি কৈ আছো কাম আৰু কথা আমি মিলাই আগবঢ়াৰ কাৰণে চেষ্টা কৰিছো খিলঞ্জিয়াৰ ভূমি অধিকাৰৰ পৰা যুৱকক চৰকাৰী চাকৰি আত্মনিৰ্ভৰ অসমৰ পৰা অৰুণোদয়ৰ পৰা আইকনিক ষ্ট্ৰাকচাৰলৈকে আমি অসমক এটা নতুন দিগন্তলৈ লৈ যাব খুজিছো তাৰ বিষয়ে মই যিখিনি কলো ইয়াৰ এটা আপোনালোকক মই সৰু স্ন্যাপশ্বট ৰিটেন ফৰমেট এটা দি দিম আপোনালোকে যি মনত প্ৰশ্ন আছে কৰিব পাৰে and your descriptive part on that. Is it mandatory for the Assam government to come up with an official definition of who is an Assamese now? It is no longer required. We know who are in Assamese, those who live for last 200-300 years. So these definition 51, 71, these required lot of paperwork. And paperwork means anybody can do anything. So those who has lived Assam for 200-300 years nicely, they are the indigenous people. So many things you cannot do by law, but you can do by you can do it by your spirit. So like delimitation, we have secured. We have not secured for 51, 71. Now we have made that delimitation in a way that only people who live in 200-300 years, they can only win. Now এতিয়া আপুনি যদি কমিশনত যায় একৰত যায় 51 আহি গল 71 আহি গল আপুনি জাগলাৰিত পৰি গল সো নাও এতিয়া আমি ধৰক এনেকুৱা সিপাজাৰটো এনেকুৱা বনাই দিলো নাও সিপাজাৰত 200-300 বছৰৰ মানুহে জিকিব পাৰিব এটা নগাঁও সমষ্টিটো এনেকে বনি গল যে 51-71 এ জিকিব নোৱাৰে 203 বছৰ 300 বছৰ থকা অসমীয়াহে জিকিব পাৰিব So we have taken a most realistic approach to resolve the Assam issues. Eta jodi apuni sabo jay je muk eta pick up kori diok homosti nam suppose you take it Polasbari. Eta Polasbari 51-71 nijike. Hi komse kom 300 বছৰ অসমত থকা মানুহ হ'ব লাগিব তেতিয়াহে জিকিব পাৰিব আৰু তেনেকুৱা সমষ্টি হল 96 97 98 Can কিছুমান slip কৰি গৈ থাকিব with the passage of time. So that also we have counted. Total 98, but something will slip in year 10, something will slip in year 20, something will slip in year 30. We have projected it. The projection based on keita slip hoi goi থাকিব. And final projection the next 50 years of 90টা সিট এনেকুৱা অসমীয়া মানুহৰ হাতত থাকিব যি 51-71 নহয়
সি কমসে কম 200-300 বছৰৰ পুৰণা অসমীয়া হ'ব লাগিব। And you know what I am meaning by that. So it's a very, very strong security measure we have taken. এটা যদি আপুনি চাব যায়, এটা মই সমষ্টিৰ নাম দিলোঁ যে গোৰেশ্বৰলৈকে আপুনি যাওক। এতিয়া গোৰেশ্বৰত কোনো MLA হ'ব নোৱাৰিব, সি 200-300 বছৰ থকা মানুহে হ'ব লাগিব। ৰঙিয়াত কোনো MLA হ'ব নোৱাৰে 200-300 বছৰ। এতিয়া যদি বৰপেটা সদৰ সমষ্টিত যায়, আফটাৰ দিছ লেণ্ড আমি প্ৰটেক্টেড বেল্ট লৈ অহাৰ পিছত বৰপেটা সদৰ সমষ্টিৰ বিধায়কজন বৰপেটা সত্ৰৰ কোনোবা ভকতীয়া সমাজৰ লগত জড়িত মানুহে হ'ব লাগিব, বেলেগ হ'ব নোৱাৰে। আমি ইমান দিন অসমীয়া মানুহবিলাকে চন আৰু বছৰৰ পিছত ঘূৰি থকাৰ কাৰণে এভৰিবডি মিছলিডেড আছ। সেইকাৰণে আমি চন বছৰ হ'লে মণ্ডল, লাট মণ্ডল, ৰেচন কাৰ্ড উই মেক ইট ইন এ মেনাৰ যে কোনো আহিবই নোৱাৰে। For me, it is relevant, but those who like to do Facebook, social media, persuading all these things, for them it might be relevant, but I am a practical politician, and for me it is now irrelevant. Look, those who wants to get some pleasure out of year, out of son, they have their own thinking. I respect that. I will not disagree with that. But as a Himanta Biswa Sarma, we are convinced that this government has ensured security for Assamese people for next 50 years. বাকি এটা দৃষ্টিভংগীৰ পাৰ্থক্য আছে। ইন ডেমক্ৰেসি আপুনি সকলোকে ৰেসপেক্ট কৰিব লাগিব। Mr. Chief Minister, Yes. Chief Minister, Happy New Year. You have pointed out that after the accord and in recent times there have been drastic decline in insurgent activities in the state. When do you see a total rollback of Armed Forces Special Power Act from the state? You have 4 districts still under the act. State government has recommended total withdrawal, but Government of India has advised us that be little cautious, so they now restricted it to 4. I think in next round we will be able to bring it down to 2. I think Government of India has their own assessment. They don't want to withdraw it from neighboring district that of triangle, Arunachal, Nagaland, Assam. They don't want to withdraw from there immediately. But I think it is a matter of time now. That final conclusion, আমি এটো দেখা পাম in our lifetime. It is now, all process are on. The 1,000 engineers which Tatas are Not recruiting, engineer, science graduate. science graduates which Tatas are recruiting, is it for the proposed unit of Assam? They are immediately, they will be trained in Karnataka. They said, Tata has said they need 2,000 science graduates from Assam to train. So now we are giving them manpower. But other what we are following, as I told you, that 2024, I see 2 or 3 major company comes and invest in Assam. I mean, that final breakthrough we will have. It should be in the range of 40,000 crores. I say that it will be big investment. So we are on now that leg. I mean, we are now, if 2024 peaceful thake, eneke jodi Assam thake, we will enter into the new era. And what will this Indian Institute of Population Sciences? They will come and they will assess that what we, that child marriage upot ami lua action bilake, কিমান % reduce কৰিব পাৰিছে child marriage. So they will do a independent assessment. Manoj da, you want to sare kiba koba? Sare koi lok. মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সুদীৰ্ঘ আমি ভাষণ শুনিলোঁ অসমৰ উন্নয়নৰ সম্পৰ্কত, আৰু আলফাৰ সৈতে যিটো আলোচনা হ'ল তেখেতে যিটো মানে স্পষ্টীকৰণ দিলে সুন্দৰ, ধন্যবাদ জনাইছোঁ। আৰু মন্ত্ৰীসকলক ধন্যবাদ জনাইছোঁ আটাইকে। আৰু আজি নতুন বছৰ উপলক্ষে আটাইলৈকে মই শান্তি সমৃদ্ধিৰ বাবে পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। এতিয়া প্ৰথম কথা মই সৰু দুটামান কথা কৈছোঁ, সৰু হেৰি। প্ৰথম হ'ল যে মইতো বুঢ়া মানুহ,
কিন্তু সম্প্ৰতি আমাৰ সমাজত যিটো মানে টিভিটো মই এতিয়া চোৱা বাদ দিলোঁ, ৰাতি 9:30 বজাত 15 মিনিট সময় চাওঁ। কাৰণ টিভিটো খুলিলেই কেৱল ধৰ্ষণ, উৎপীড়ন, মানে লাটমণ্ডলে হাত দাঙিলে আজি 3জন, তাৰপিছত দুৰ্ঘটনা আছেই। মই কৈছোঁ জে.পি. সিঙক ধন্যবাদ দিছোঁ, তেখেতে আপ্ৰাণ চেষ্টা কৰিছে, মুখ্যমন্ত্ৰীয়েও চেষ্টা কৰিছে। কিন্তু কথাটো হ'ল এইটো কি কাৰণে হ'ল? এতিয়া বন্দনা কলিতা তেওঁতো এটা সম্ভ্ৰান্ত মানে আমাৰ বজালী অঞ্চলৰ মহিলা, এটা ভাল পৰিয়ালৰ মহিলা। তেওঁ শাহুৰ শহুৰক কাটি পেলাই মাৰাটো বেলেগ কথা, টুকুৰা টুকুৰ কৰি বস্তাত ভৰাই দূৰত পেলাই থৈ আহিল। এই মানসিকতাটো যে মোৰ জীৱনত কেতিয়াও দেখা নাছিলোঁ। সেইটোৱে অকল নহয়, যে ডাঙৰ কথাটো হৈছে কি যে শাহুৱেকে গিৰিয়েকক মাৰিছে, মানে গিৰিয়েকে ঘৈণীয়েকক মাৰিছে, আনকি মানে নিজৰ সতি সন্তানক। আগতে মানে পিতৃ মাতৃ বুলিলে কি আছিল, এতিয়া পিতৃ মাতৃক হত্যা কৰাটো একো কথা নহয়। মানে আপোনালোকে যিসকলে, মই কাকো দোষাৰোপ কৰিব খোজা নাই, মই এইটো কথা ঠিক দেই, মই কাকো দোষাৰোপ কৰিব খোজা নাই। কিন্তু এইটো কি কাৰণে হ'ল? অমুকত কি যে প্ৰধান শিক্ষকে 5 বছৰীয়া মানে ছাত্ৰীক ধৰ্ষণ কৰিছে। মানে এনেকুৱা আজিৰ পৰা ধৰক কেইবছৰমান আগলৈকে এইবিলাক অকল্পনীয় আছিল। এইটো আপোনালোকে সকলোৱে জানে যে অসমীয়া যুৱকে পাৰ মাৰি খাব নাজানে, সাহস নকৰে। এইটো আছিল আগৰ মানে কথা। গতিকে আমাৰ গোটেই সমাজখনৰ এটা দাৰুণ এটা পৰিৱৰ্তন আহিছে। আৰু আমাৰ শুক্লবৈদ্য ডাঙৰীয়াই আবকাৰী মন্ত্ৰী হ'লেও তেখেতে কিন্তু কৰিয়ে আছে এটা কথা, যে মদ খাই পেলাই হাল্লা নকৰিবা। তাৰ বাবে মই তেখেতক ধন্যবাদ জনাইছোঁ। আৰু এতিয়া গোটেই কথাটো হ'ল যে এইটোৰ আমি পৰিৱৰ্তন কৰিব লাগিব। পৰিৱৰ্তনটো আমি নকৰিলে এনেই মনে মনে বহি থাকিলেতো নহ'ব। এতিয়াতো মানে সদায় মানে আমি দেখিয়ে আছোঁ ধৰ্ষণ আৰু চাকৰিয়াল যিবিলাকক গ্ৰেপ্তাৰ কৰা হৈছে। আগতে মানে গ্ৰেপ্তাৰ কৰি নিলম্বন কৰাটো এটা লজ্জাজনক কথা আছিল। এতিয়াতো হাঁহি থাকে, জেলৰ পৰা অহাৰ পিছতো হাঁহে। তাৰমানে এটা সামাজিক কিবা এটা সাংঘাতিক ধৰণৰ এটা পৰিৱৰ্তন। কি কাৰণে হাঁহে? আগতে লজ্জা পাইছিল। বন্দনা কলিতাক জেলত থলে, ওলাই আহি পেলাই আমি ভাবিছিলোঁ তাই বিমৰ্ষ হৈ থাকিব। সেইটো এজ ইট ইজ। এইটোতো অসমীয়া মহিলাৰ এইটো চৰিত্ৰ নহয়। অসমীয়া শিক্ষকৰ কি কাণ্ড হৈছে সেইবিলাক আপোনালোকে দেখিছেই, শুনিছেই। গতিকে এই ক্ষেত্ৰত মই ভাবোঁ এটা মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ কৰিব খুজিছোঁ, এই এটা আমাৰ মনস্তাত্ত্বিকসকলৰ, চিকিৎসকসকলৰ আৰু বিশিষ্ট পণ্ডিতসকলৰ এখন আলোচনা চক্ৰ কৰিব লাগে। আৰু এই বিষয়টো অতি গুৰুতৰ বিষয়। মানে ল'ৰা ছোৱালীয়ে মাক দেউতাকক নামানিব, ককাকক নামাতিব। গতিকে এইটো এটা মোৰ প্ৰথম কথা। এই ক্ষেত্ৰত মই ভাবোঁ এখন ভাল ছেমিনাৰ হ'ব লাগে, এটা গৱেষণা হ'ব লাগে, আৰু তাৰ ৰিজাল্টখিনি আমাৰ জনসাধাৰণৰ মাজলৈকে নিব লাগে। দ্বিতীয়তে এটা সৰু কথা, যে অসম এতিয়া আমাৰ গ্ৰন্থমেলা চলি আছে, আৰু গ্ৰন্থৰ বিক্ৰী হ্ৰাস হৈছে। কলিকতা গ্ৰন্থমেলাত মই কেইবাবাৰ গৈছোঁ। তাত সম্ভ্ৰান্ত পৰিয়ালৰ গাভৰুসকলে লগত ভাৰী লৈ আহে কিতাপ কিনিবৰ কাৰণে। নৱকান্ত বৰুৱাৰ লগতো মই গৈছিলোঁ। কিন্তু আমাৰ ইয়াতে সেই পৰিৱেশটো হ্ৰাস পাইছে। সেইবুলি আমি মনে মনে বহি থাকিম নে? এতিয়া মই আগতে মোৰ কিতাপবিলাক জ্যোতি প্ৰকাশনে চপায় পাণবজাৰত। আগতে চপাইছিল 2,500, আৰু মোক বছৰি কমেও 2 লক্ষ 2.5 লক্ষ তেওঁলোকে ৰয়েলটিয়ে দিছিল। এতিয়া মোক কৈছে, ছাৰ আজিকালি আমি 300ৰ পৰা 500 চপাওঁ, আৰু এতিয়া ৰয়েলটি দিয়ে ক'ৰবাত বছৰত 30,000 40,000 এনেকুৱা হৈছে। গতিকে ইটোৰ পৰা আমি এতিয়া মই সাহিত্যসভাৰ সভাপতি থাকোঁতে 1 জানুৱাৰীত কিতাপ বিতৰণ কৰা এটা ছিষ্টেম উলিয়াইছিলোঁ। বহুত ঠাইত আছে এতিয়াও।
আৰু মই নিজে জাতীয় বিদ্যালয়ত 5,000 কিতাপ বিলাইছিলোঁ, তেওঁলোকে ফটো চটো ৰাখিছে। গতিকে এতিয়া এই বিষয়ে মই তেতিয়া পদ্ম বৰকটকীয় মোৰ লগত আছিল। এই 1 জানুৱাৰীৰ এনেকুৱা বৈঠকত আমাৰ প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰীক এই কথাখিনি অৱগত কৰাইছিলোঁ। তেতিয়া তেওঁ লগে লগে কৰে যে মই এই বছৰ 20 কোটি টকাৰ কিতাপ কিনিম। তাৰ পিছৰ বছৰো কিনিলে, কিন্তু তাৰ পিছত বোধহয় কি কাৰণে জানো এইটো বন্ধ হৈ গ'ল। গতিকে এই ক্ষেত্ৰত তেখেত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজেই বিশিষ্ট লেখক, কিতাপৰ প্ৰতি তেখেতৰ বিশেষ আকৰ্ষণ আছে। গতিকে এই ক্ষেত্ৰত ব্যৱস্থা ল'ব লাগে। হ'ব ছাৰ। আৰু নাই অকণমান আৰু তৃতীয় কথাটো মই ক'ব খুজিছোঁ যে চাওক, বাতৰি কাকত আৰু চৰকাৰৰ লগত আমাৰ ওতঃপ্ৰোত সম্পৰ্ক আছে। এটা বাতৰি কাকত প্ৰতিষ্ঠানটো মালিকৰ নহয় কেৱল, সিও এখন ক্ষুদ্ৰ চৰকাৰ। তাত পৰিচালক আছে, সাংবাদিক আছে, কৰ্মচাৰী আছে, তাৰপিছত প্ৰেছমেনবিলাক আছে, আৰু গোটেই কাগজখিনি বাহিৰলৈ উলিয়াই নিবৰ কাৰণে বা পৰিৱেশন কৰিবৰ কাৰণে আমাৰ হেৰিবিলাক আছে, মানে হকাৰবিলাক। গতিকে বাতৰি কাকতৰ গোটেই এটা ডাঙৰ এটা মানে এইটো অনুষ্ঠান মই ভাবোঁ চৰকাৰে অলপ দৃষ্টি দিব লাগে। আৰু অকণমান মাত্ৰ 2টা পইণ্ট এই ক্ষেত্ৰত। এতিয়া কথা আছে যে প্ৰতি বছৰে নিউজ প্ৰিণ্টৰ দাম বাঢ়ি আছে, তেলৰ দাম বাঢ়িছে। তেখেতৰ পৰিয়াল যিহেতু এখন বাতৰি কাকতৰ স্বত্বাধিকাৰী, তেখেতে জানিব। কৰ্মচাৰীৰ দৰমহা বাঢ়িছে, কিন্তু অসমৰ বাতৰি কাকতৰ যিটো ৰেট, এইটো 2014ত লাষ্ট 10 বছৰ আগতে, অথচ প্ৰত্যেক বছৰে ৰিভাইজ হ'ব লাগে। গতিকে এইটো ৰিভিজনটো সোনকালে হ'ব লাগে। 2 নম্বৰ, প্ৰেছ কাউন্সিলৰ চেয়াৰমেন কাটজুৱে, মই আনিছোঁ কপি, ইয়াতে দি দিম আমাৰ মন্ত্ৰী ডাঙৰীয়াক, যে প্ৰতি মাহৰ বিলৰ এডভাৰটাইজমেণ্ট বিলৰ পইচাটো মাহে মাহে দিব লাগে, আৰু যদি দিব নোৱাৰে তেনেহ'লে 12.5% ইণ্টাৰেষ্ট দিব লাগে। এইটো কোৱা হৈছে। কিন্তু এতিয়া আমি দেখিছোঁ মানে যাৰ বহুত টকা আছে, ব্যৱসায় কৰে বা অন্যান্য ফালৰ পৰা পইচা আহে, বেলেগ কথা। কিন্তু আমাৰ দৰে মানে সাধাৰণভাৱে ওলোৱা আমাৰ কাৰণে কষ্ট হয়। বিগত 6 মাহ ধৰি পেলাই বিজ্ঞাপনৰ পইচা দিব পৰা নাই। কিন্তু আমি দৈনিক নিউজ পেপাৰ কিনিব লগা হৈছে, চিয়াঁহী কিনিব লগা হৈছে, কৰ্মচাৰীক মাহেকে দৰমহা হৈছে। কিন্তু 6 মাহ কি কাৰণে লাগিল? তাৰপিছত আমাৰ আৰু তেনেকৈ বিজ্ঞাপন বিতৰণৰ ক্ষেত্ৰতো মানে বৈষম্য আছে। জনসংযোগক আমি যেতিয়া কওঁ যে এইটো দেখোন আমাক বিজ্ঞাপন নিদিলে, বোলে এইটো ওপৰ মহলৰ নিৰ্দেশ আছে। ওপৰ মহলৰ বুলিলে তেওঁলোকে কি বুজে আমাৰ নাজানো আৰু। কিন্তু মানে কি কাৰণে আমি ডিপ্ৰাইভ হ'লোঁ? এই ডিপ্ৰাইভেশ্যনৰ কাৰণে আমি এখন RTI মাৰিলোঁ। RTIখন মাৰিলোঁ 2022 ডিচেম্বৰত। 1 বছৰ, পুৰা 1 বছৰ, 3 মাহৰ ভিতৰত আমি ৰিজাল্টটো পাব লাগে। 1 বছৰ হৈ গ'ল, আজিলৈকেতো নিদিলে। তাৰপিছত আকৌ আমি আপিল কৰিলোঁ, আপিলৰো ৰিজাল্ট নাই। গতিকে এই ক্ষেত্ৰত মই আৰু আমি হাইকোৰ্ট কৰিছিলোঁ, আমি এখন নৰ্থ ইষ্ট নিউজ পেপাৰৰ ফালৰ পৰা হাইকোৰ্টৰ অৰ্ডাৰটো আছে যে 2 মাহৰ ভিতৰত, মেক্সিমাম 60 ডেজৰ ভিতৰত পে'মেণ্টখিনি কৰিব লাগে, আৰু ইয়াৰলি ৰিভাইজ হ'ব লাগে। গতিকে এইখিনি মানে মই দৃষ্টি আকৰ্ষণ কৰিলোঁ, আৰু মই গোটেই বস্তুখিনি আমাৰ পীযুষ হাজৰিকাক দি যাম। অশেষ ধন্যবাদ জনালোঁ। Happy New Year, Mr. Chief Minister and all his cabinet colleagues. You have given some very interesting figures and your plan to make iconic development projects, because normal development projects are already going on. This has been a continuous process. Now the narrative has totally changed. I used to always complain that in the last 40 years almost that I have been in journalism, I have been talking about the same things, but that is not happening anymore. Now my question to you is that why do you think there has been a 500% increase in foreign tourist travel? Why do you think that
there is going to be mega development project coming where you said that the investment is going to be 20 to 30,000 crore. Why do you think that Tatas are recruiting 2,000 science graduates from Assam? Are the science graduates only available in Assam? They're available all over the country. So what does this indicate according to you, number one? My second question is, all these development projects, the iconic projects, do you have a total figure in terms of rupees? What will be the total figure involved, total amount involved in all these iconic projects? Thank you. I'll just answer the second one first, then first one second. On these iconic projects, all our investment will be revealed in the budget. They are in preparation. But we'll complete these projects in 3 years' time. So if I say that this will cost 15,000 crore, then obviously we have to pump in 5,000 crore every year. So, but this project has an outer limit of 3 years. We are in process from the date of allocation of the work. We want to complete it to 3 years. Like GMCH, we have detailed discussion of last 1 year with the faculties. It is they who have guided the drawing. Now we know what portion will be constructed first, then what will be shifted where. So a detailed line of action has been prepared and after due consultation with the stakeholders. So finance budget we'll see in the next budget. So far as the first question is, আমি সকলে এটু কথা জানিব লাগিব যে Assam is in a very, very important geographical position. Now, what was Calcutta for northeastern region 30 years back, 20 years back, today Guwahati is that for the entire northeast. So Assam economy is not just Assam economy, the entire northeast economies, the central focal point is today Guwahati. Second, now we talk enough, but now gradually it has, in a way, the process has been taken off, like Numaligarh started exporting crude to Bangladesh. So the whole, the story about that Assam can be the gateway for entire Southeast Asia gradually is unlocking. Now the important state visit of Bhutan's king and then subsequent things which are in progress like laying railway track to Gelengpu and all these things. So gradually we are emerging to a position that Assam can be the focal point for entire Southeast Asia. It will take another 10 years to crystallize. But if a big industry come, then it will not come for the Assam markets. Definitely, people has now calculated that you can reach Bangkok and Singapore equally from Guwahati, the way you can reach from Calcutta. But all this calculation, people did not use to actually brought into the field because Assam was known for alpha, Assam was known for agitation, Assam was known for always for something which we should not have been known for. আমি কেতিয়াও এটা আজি যদি চাও entire my childhood, today I am 55 years, 54 years, so from class 5 I am in agitation and আজিলৈকে এটো প্ৰক্ৰিয়াটো শেষ হোৱা নাই. So if we just calculate, then 70s, 80s, 90s, 20s, almost we are now celebrating 30 years of agitation in Assam. Which other state has witnessed such prolonged agitation for no reason? কাকো স্বাধীনতা নালাগে কিন্তু স্বাধীনতাৰ কাৰণে আন্দোলন কৰি আছে, খুদিলে কয় নাই নাই মোকতো স্বাধীনতা নালাগে, কিন্তু আন্দোলনটো স্বাধীনতাৰ কাৰণে চলি আছে। ডিমান্ড কি নাজানো, বিদেশী নাগৰিক বহিষ্কাৰ হ'ব লাগে। আকৌ সেই বিদেশী ৰিপ্ৰেজেণ্ট কৰা পলিটিকেল পাৰ্টিৰ লগত মই আকৌ একেলগে জইণ্ট মিটিঙো কৰি আছো। বোলে মোক অসমীয়া ভাষাৰ কাৰণে আন্দোলন কৰি আছো, আকৌ মই নিজে ইংৰাজী স্কুলত নাম লগাই আছো। So আমি কি কৰি আছো, nobody knows. So 30 years Assam has witnessed a saga, witnessed a era
আমি কি কৰি আছো কি কৰা নাই আমি কোনেও নাজানো খালি সকলোৱে এভৰি ডে দে আৰ কামিং আপ উইথ এ ডেফিনেশ্যন যে এইটো চন লক অসমৰ ঠিক হৈ যাব বাট লাষ্ট 3 years অসমৰ মানুহে এটা প্ৰেক্টিচ কৰিলে যে আন্দোলন নকৰাকৈ চাওচোন তেতিয়া অসমত বেছি কাম হয় নেকি মই যেতিয়া ক্লাছ পঢ়িছিলোঁ যে অসমৰ শোধানাগাৰ আন্দোলন কৰি পোৱা ব্ৰহ্মপুত্ৰ দলং আন্দোলন কৰি পোৱা এটা উল্টা হৈ গ'ল আন্দোলন কৰিলে এখন পাও নকৰিলে তিনিখন পাও সো গ্ৰেজুৱেলি যোৱা 3 বছৰত এটা যি মানুহৰ মনত মানুহে এটা শান্তিৰ পৰিৱেশ সৃষ্টি কৰিছে তাততো মই একো নকওঁ ইভেন ইউ হেভ সিন 18% টেক্স গ্ৰোথ আজি ইউ কেন আস্ক এনি ইকনমিক ৰিপৰ্টাৰ সিটিং হিয়াৰ হুইচ ষ্টেট ইজ উইটনেছিং 18% of tax growth very few states of the India 4-5 now tax to governmental জবৰদস্তি আনা নাই because business has started আজি অসমত প্ৰথমবাৰ দে যে নো ফ্ৰিকশন বিটুইন বৰাক ব্ৰহ্মপুত্ৰ নো ফ্ৰিকশন বিটুইন ট্ৰাইবেল নন ট্ৰাইবেল নো ফ্ৰিকশন বিটুইন কমিউনিটিজ নো ফ্ৰিকশন ফৰ এনিথিং দিস ইজ দ্য বেষ্ট 3 years আৰু মই ভাবো যে if another 7 years we continue with that Assam will be economic giant now, I think Bhutan, government of India is also somewhere partnering there. That those are for very, very specific reason. But we should build up Guwahati. We should build up Dibrugarh. We should build up Silchar as our catchment area. Because Silchar, we can transform that as a catchment area for Manipur, Nagaland, Mizoram, for everybody. Dibrugarh can be a big hub for Arunachal, Upper Assam, everything. So, instead of developing a town, we should give teeth to our existing towns so that they become an economic powerhouse. And you can just imagine that আমিও তো পৰিবেশৰ লগত কাম কৰোঁ I am minister in Assam cabinet from 2001. Now, 3,000, 5,000 decisions. And what point of time history we have taken? So definitely Assam is now seen in recently Prime Minister has taken a meeting of the chief secretaries of all country. Assam was selected for 4 presentations. For the capital expenditure, for AI based development model, then our smart meter because how people are saving money paper likha to beleg but when you go to actual data the electrical consumption is coming down because people are now using judiciously so Assam has our chairman electricity board has been asked to give presentation to all over the country so the chief secretary conference Ahomot India hoi thake but Assam will be selected for anchor presentation my finance secretary Samir Sinha has presented about the turnaround of economy. Now, when Assam has got those opportunities, so and Assam is now considered as with very, very huge respect. If you go to UP, if you go to Bangalore, if you go to Hyderabad, just say I am from Assam. Nobody look you from that alpha point of view, from that agitation point of view. They look at you somebody that as if you are coming from a emerging state. So definitely there are a lot of changes has taken place. মুখ্যমন্ত্ৰী ডাঙৰীয়া এইফাল Bhupen. এতিয়া আলফাৰ লগত যিখন একৰ্ড হ'ল আৰু আলফাৰ নেতৃত্ব যিসকলে আলফা প্ৰতিষ্ঠা কৰিছিল তাৰে হয়তো পৰেশ বৰুৱাৰ বাহিৰে বাকী সকলোখিনি আহিয়ে গৈছিল আৰু এই চুক্তিখনৰ পাছত পৰেশ বৰুৱাৰ গোটটোৱে আপোনালোকেও আহ্বান জনাইছে তেওঁ এটা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কিবা আনুষ্ঠানিকভাৱে কিবা সঁহাৰি পাইছে পৰেশ বৰুৱা ডাঙৰীয়াৰ লগত মই 3 মাহ 6 মাহত ফোনতো কথা পাতি থাকো আৰু সংবাদৰ কোনো কমি নাই তেওঁৰ লগত এভৰি 3 months এভৰি 4 months মই এতিয়াও ভাবি থৈছো যে নেক্সট 6-7 দিনত এবাৰ কথা পাতিম সো অসমৰ মুখ্যমন্ত্ৰী আগত তেওঁৰ লগত কথা পাতা নাছিল সো নাও আই টক টু হিম ডাইৰেক্টলি ভাই কি কথা আছে কক মই আপোনাৰ কথাখিনি কম আপুনি মোৰ কথা কম পৰেশ বৰুৱাৰ অসমক যে ভাল পায় তাৰ ওপৰত মোৰ ডাউট নাই কিন্তু ইয়াত আহিলে তেখেতে গম পাব যে অসমৰ পৰিবেশটো কোৰ পৰা প্ৰবলেমেটিক হৈ আছে
Now in entire Alpha Charter, the illegal immigrants from Bangladesh is not being recognized as a problem. এটা যদি আমি স্বাধীন অসম ল'ব লাগে আৰু স্বাধীন অসমত যদি অসমীয়া মানুহ এজনে মুখ্যমন্ত্ৰী হ'ব নোৱাৰে, এইখন স্বাধীন অসমৰ কি ভেলু আছে? সেইকাৰণে মই মনত সদায় মোৰ এটা ধাৰণা যে 30 বছৰ আগত যিজন পৰেশ বৰুৱা অসমৰ পৰা ওলাই গৈছিল, তেওঁ যদি 30 বছৰ পিছত অসমত আহে, তেওঁৰ চাৰ্টাৰ অফ ডিমাণ্ড নিজে নিজে চেঞ্জ হৈ যাব। কাৰণ আজি ধুবুৰীত গৈ কোনখন স্বাধীন অসম ল'ব? মানকাছাৰত গৈ কোনখন স্বাধীন অসম ল'ব? আজি আপুনি এইকাৰণে মই ভাবোঁ যে উই হেভ বিলিভ that constant discussion, negotiation and opening up channels with Paresh Barua আজি নহয় কালি আমাক ৰিজাল্ট দিব। সেইকাৰণে মই আগতে মন্ত্ৰীয়ে ফোন কৰিলে, সেই IB কলি নাই, SB কলি নে নাই? মই কৈছোঁ চবেই কথা পাতিব। আগতে I inform IB that I have asked all minister, all MLA, all people to talk with him. তো ক'ব ফোনত যে আজি আমাৰ ইয়াত এখন মেডিকেল কলেজ হৈ গ'ল, আজি আমাৰ ইয়াত নতুন ৰাস্তা এটা হৈ গ'ল। হি মাষ্ট ন' ডেট আছাম ইজ চেঞ্জিং। কাৰণ তেওঁতো য'ত আছে তাৰ পৰা অসমখন দুই এজন ফোন যাক কৰে, সেই ফোন কৰা মানুহকেইজনেও স্বাধীন অসমৰ সপোন দেখে। কিন্তু যদি আপোনাকো ফোন কৰে, মোকো ফোন কৰে, সকলোকে ফোন কৰে, কথা পাতে, মই পুলিচকো কৈছোঁ যে কাৰোবাৰ লগত পৰেশ বৰুৱাই ফোনত কথা পাতিলে ডোণ্ট ট্ৰেক হিম। Let him speak to at least 10,000 people in Assam. তেওঁ গম পাব যে অসমৰ মানুহৰ মানসিকতা ক'ত, অসমৰ মানুহৰ কষ্টটো ক'ত, অসমৰ মানুহৰ বেদনা ক'ত, অসমৰ মানুহে কি বিচাৰিছে। আজি গোটেই নতুন অসমীয়া ল'ৰাবিলাকে আমাক কি লিখে যে দাদা যেনে তেনে অসমত IT ইণ্ডাষ্ট্ৰী এটা আনক। কোনেওতো হোৱাটছআপ নিদিয়ে যে স্বাধীন অসম আনক বুলি। সেইকাৰণে মই ভাবোঁ যে 90% of the Alpha, those who form Alpha has come to negotiation. এটা বহুত দিনৰ পৰা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ লগত এটা কথা চলি আছে যে আলফাৰ আন্দোলনত মৰা আলফাৰ কেডাৰসকলৰ ফেমিলিক আমি কিবা এটা সাহায্য দিব লাগে নে নাই? নাও তেওঁলোকে কয় এইবিলাকতো মিলিটেণ্ট আছিল, তেওঁলোকৰ ল'ৰা ছোৱালীক কেনেকৈ আমি সাহায্য দিম? মোৰ আৰ্গুমেণ্টটো হ'ল তেওঁলোক মিলিটেণ্ট আছিল, কিন্তু লগত অসম প্ৰেমীও আছিল। ৰাস্তা ভুল হ'ব পাৰে, কিন্তু অসমক ভাল পাইহে গৈছিল। গতিকে সেই 3000 ফেমিলিৰ পৰিয়ালক আমি যদি সকলোকে কিবা দি পেলাই সামহাও ৰিহেবিলেট কৰিছোঁ, তেওঁলোকক আমি ৰিহেবিলেট কৰিব পাৰোঁ নে নাই? এইবাৰো আলফাৰ প্ৰ'টকে ডিমাণ্ড কৰিছিল, দিল্লীয়ে অন টেকনিকেল গ্ৰাউণ্ড মোক ক'লে যে ইউ ডিচাইড, আমি নকৰোঁ একো। কিন্তু আই থিংক আমি যেতিয়া ৰিচ আউট কৰিম, আজি ধৰক মই এটা নামে ল'লোঁ যে ছাপ'জ ৰাজেন শৰ্মাই নলবাৰীত বহুত দিন আগতে মৰি গৈছিল। নাও তেওঁৰ পৰিয়ালটোৰ ঘৰত আমিতো উপস্থিত হ'ব লাগিব। আলফাৰ মিলিটেণ্ট বুলিতো মাইনাছ কৰি থ'লে নহ'ব। চ' উই হেভ টেকেন দেট লিষ্ট অফ 2100 অসমীয়া যুৱকৰো নাম আমি লৈছোঁ, যোনে এজ আলফা মৰিছে। 700 পুলিচ মৰিছে, সকলোৰে ঘৰত এতিয়া আমি একোটাকৈ চাকৰি দিলোগৈ ফাইনেলি দিছ ইয়াৰ। 4,500 ইন'চেণ্ট মানুহ মৰিছিল, তেওঁলোকক আমি কম্পেনচেশ্যন বিভিন্ন পৰ্যায়ত দিছোঁ। মই ভাবোঁ যে এই কথাবিলাক পৰেশ বৰুৱাই গম পাই গৈ থাকিলে ডেফিনেটলি হি উইল বি এ চেঞ্জ পাৰ্চন। সেইকাৰণে মই কোনো মোক স্বাধীন অসম ভুল ডিমাণ্ড, পৰেশ বৰুৱা আহিলে গুলিয়াই দিম, মাৰি দিম, আই এম নট অন ডেট। পুলিচ আৰ্মিয়ে যি কৰে কৰি থাকিব, ডেট ইজ দেয়াৰ জব। বাট এজ এ পলিটিকেল হেড অফ দি ষ্টেট, মাই জব ইজ টু ৰিচ আউট। I want to reach out to him. এটা কোনোবাই গ্ৰেনেড মাৰিলে পুলিচেতো একশ্যন ল'ব লাগিব। মই পুলিচক হাক নিদিওঁ যে ইউ ষ্টপ অপাৰেশ্যন এগেইনষ্ট আলফা, ডেট ইজ বিয়ণ্ড মাই জুৰিডিকশ্যন। আই উইল নট চে আৰ্মি ডেট ইউ ডোণ্ট ডু অপাৰেশ্যন এগেইনষ্ট আলফা। কিন্তু মই ভাবোঁ যে পৰেশ বৰুৱা মাষ্ট ন' এবাউট দ্য চেঞ্জিং ৰিয়েলিটি অফ আছাম। এটা অসমৰ ভয় ক'ৰ পৰা? আমিতো দিল্লীক ভয় নকৰোঁ, এতিয়াতো দিল্লী আমাৰ হাততে আছে। এতিয়া আমি কাক ভয় কৰোঁ? বাংলাদেশৰ পৰা অহা নতুন অতিথিখিনিকহে আমি ভয় কৰোঁ। গতিকে এই কথাবিলাক আমি খোলা খুলিকৈ তেওঁৰ লগত পাতিব লাগে। আৰু মইতো ভাবোঁ তেওঁক যোনেই ফোন কৰে,
তেওঁক ৰিকুৱেষ্ট কৰিব লাগে যে দাদা অসমখন চেঞ্জ হৈছে, আপুনি আহি যাওক। সেইকাৰণে মই লাগি আছো যে তেওঁক যেনে তেনে অসমত এটলিষ্ট 15 ডেজৰ কাৰণে আহকচোন। মুখ্যমন্ত্ৰী ডাঙৰীয়া, নতুন বছৰৰ শুভেচ্ছা জনাইছো। পৰেশ বৰুৱা ডাঙৰীয়াই যোৱা 2-3টা দিনত যিকেইটা আমাকো বা অন্যান্য প্ৰতিষ্ঠানকো সাক্ষাৎকাৰ দিছে, তাত এনে এটা ধাৰণা দিছে বা এনেধৰণে কৈছে যে আপোনাৰ লগত আলোচনা সম্পৰ্কীয় কিছু প্ৰাথমিক কথা বতৰা মই পাতিয়ে থাকো। আলোচনা সম্পৰ্কীয় ঘৰুৱা সম্পৰ্কীয় মই পাতিয়ে থাকো। কিবা তাৰ পৰা আমি আশা কৰিব একো আশা কৰিব নোৱাৰে, বিকজ ইট ইজ এ লং তেওঁ এটা ষ্টেণ্ড লৈ গুচি গ'ল, আৰু য'ত তেওঁ আছে তাৰ পৰা তেওঁ স্বাধীনটো এৰি সোনকালে ওলাই আহিব নোৱাৰে। গতিকে তেওঁ এজন ইণ্ডিভিজুৱেল, বাকীটো আমি অসমত গণ্ডগোল হ'ব নিদিওঁ। সেইখিনি আমি নিজক জিঅ' ফেন্সিং কৰি ৰাখিছোঁ। যে ধৰক কেইদিনমান আগতে গ্ৰেনেড মাৰিছিলে, 3টা গ্ৰেনেড। পুলিচ ইজ কেপেবল এনাফ টু ফাইণ্ড আউট কোনে মাৰিছিল, কেনেকৈ কৰিছিল ইমিডিয়েটলি। চ' উই হেভ জিঅ' ফেন্স আছাম। আছাম উইল বি এ লেণ্ড ফৰ পিচ এণ্ড ট্ৰেংকুইলিটি। নাও পৰেশ বৰুৱা, তেওঁ অসমক ভাল পোৱা এজন মানুহ, কথা বাৰ্তা পাতি থাকিম, কোনোবা এটা মুহূৰ্তত আহিব। কিন্তু তাৰ কাৰণে টাটা ৰখি নাথাকে, এতিয়া তাৰ কাৰণে 1 লাখ চাকৰি ৰখি নাথাকে, তাৰ কাৰণে আইকনিক ষ্ট্ৰাকচাৰ ৰখি নাথাকে। ৰেলগাড়ী চলি থাকিব, কিন্তু কোনোবা এটা দিন আহিব য'ত তেওঁকো আমি পাম। আৰু আন এটা প্ৰশ্ন আছিল মোৰ যে যিটো ডিলিমিটেশ্যন আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত অসমীয়াৰ সুৰক্ষা, এই বিষয়টো যিহেতু কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ আৰু বিশেষকৈ নিৰ্বাচন আয়োগ এখন স্বতন্ত্ৰীয়া এখন আয়োগ আৰু ইয়াৰ বাবে আইনৰ সংশোধন লাগিব, এই কথাটো তাত স্পষ্টকৈ উল্লেখ কৰা নাই যে ভাৰত চৰকাৰে এখন সংসদত আইন আনি সংশোধন কৰি ব্যৱস্থা কৰিব। ভাৰত চৰকাৰে ব্যৱস্থাখিনি ৰূপায়ণ কৰাৰ কাৰণে দে হেভ টু পাছ লেজিছলেশ্যন। কেতিয়া লেজিছলেশ্যন পাছ কৰিব? যেতিয়া ডিলিমিটেশ্যনৰ আইন আনিব, তেতিয়া অসমৰ কাৰণে স্পেচিয়েল প্ৰভিজন আনিব। আৰু অসমত যিটো আপোনালোকে ভোটাৰসকল ইটো সমষ্টিৰ পৰা সিটো সেইটো আইনৰ গণ্ডিৰে তাক কৰা হ'ব। আইন আপোনালোকে আইন আহিব। ধন্যবাদ মুখ্যমন্ত্ৰী ডাঙৰীয়া। মুখ্যমন্ত্ৰী মহোদয়, মই ৰাকেশ শৰ্মা, বিকশিত ভাৰত সমাচাৰ হিন্দী কাকত হয়। মোৰ প্ৰশ্ন আছে যে অসমটো আপুনি বিকশিত কৰি আছে, কিন্তু বিকশিত কৰাৰ পিছপিনে এখন পাৰ্ট আছে, তাক আপুনি দেখা নাই। সেইটো আছে বিজনেছ, ট্ৰেড বিজনেছ। সেইটো মই কিছুদিন আগতে আমাৰ মন্ত্ৰী মহোদয়ে কৈছে যে বিজনেছ ফেঞ্চুজাৰ ওপৰত যিমান হোলচেল বিজনেছ আছে সেইটো টাংচাৰি লৈ যাব, কিন্তু তাতেতো কোনো ইনফ্ৰাষ্ট্ৰাকচাৰ নাই। আৰু মই ভাবোঁ ইয়াতে গুৱাহাটী এখন মানে যেনেকুৱা চুৰতত এতিয়া ডায়মণ্ড বুৰ্ছ হৈছে, তেনেকুৱা এখন ইয়াতেও বুৰ্ছ হৈ যায়, তেতিয়া কি হ'ব? গোটেই নৰ্থ ইষ্টৰ একে ঠাইত একে জেগাতে তেনেকুৱা বিজনেছ কৰাৰ ব্যৱস্থা হ'ব ছাৰ? কোনেও ফাঁচী বজাৰ এনেকেতো লৈ নাযায় উইদাউট প্ৰভাইডিং ফেচিলিটি, তেতিয়াহে লৈ যাব। নাই ছাৰ, লৈ যাব। মই কৈ আছোঁ যে চুৰট ডায়মণ্ড বুৰ্ছৰ দৰে এখন ইয়াতেও তেনেকুৱা আমি চব ষ্টেটৰে নিজৰ নিজৰ ষ্ট্ৰেংথ হয়। ডায়মণ্ড এনেকে কৰিব লাগে। অসমীয়া মানুহে ডায়মণ্ডৰ লগত আমাৰ এতিয়া সম্পৰ্ক নাই। আমাৰ সম্পৰ্ক তেল, গেছ। চ' উই শুড ৱৰ্ক অন আৱাৰ ষ্ট্ৰেংথ। লেট গুজৰাট ডু অন দেয়াৰ ষ্ট্ৰেংথ। গতিকে যেনেকে গুজৰাটে পাৱাৰ লুমত টেক্সটাইল বনায়, দেট ইজ দেয়াৰ ষ্ট্ৰেংথ। আৱাৰ ষ্ট্ৰেংথ ইজ হেণ্ডলুম। প্ৰপাৰ হেণ্ডলুম কেন জেনাৰেট এক্সপোর্ট मोर देन ए पावर लूम। सो वी शुड ट्राई टू फोकस, हमारा जो शक्ति है हम उसी में ही ध्यान देना है। जो हमारा शक्ति नहीं है उसमें आज हम डायमंड का बड़ा बिल्डिंग बना लूंगा, कौन डायमंड फैक्ट्री आएगा? सर मेरा कहना डायमंड का फैक्ट्री नहीं, मतलब मेरा कहने का मतलब है कि उस तरह का एक मार्केट यहाँ हो, बड़ा बड़ा मार्केट वो होना चाहिए, हो जाएगा। हाँ, वही है कि वैसा अभी असम हमारा, क्योंकि जीएसटी का जो भी है रेवेन्यू तो वहीं से जनरेट होता है। भाई साहब, अभी असम ना रुकेगा ना थमेगा, नहीं थमेगा, वो बस असम दौड़ पड़ेगा और हो जाएगा। सर माननीय मुख्यमंत्री डांगरिया আৰু বাকী মিনিষ্টাৰবিলাক, হেপী নিউ ইয়েৰ টু অল। আৰু টপ অফিচাৰবিলাক আছে ইয়াত। মোৰ সৰু এটা কথা যে মই কৰিমগঞ্জৰ পৰা আহিছোঁ, আপোনালোকে জানে, দৈনিক নৱবাৰ্তা প্ৰসংগৰ এইটিজৰ। মই লাষ্ট কেইমাহতে আমাৰ কনকচেন ডেকা ডাঙৰীয়াই তুলি দিছে। তেখেতে মানে দাঙি ধৰিছে। এক মিনিট কাইণ্ডলি, এইটো কথা কনকচেন ডেকা ডাঙৰীয়াই কোৱাৰ পিছত আৰু বেলেগে কোৱাৰ কোনো প্ৰয়োজনে নাই। তেখেতে কোৱা নাই, সেইটো কৈছে। মই ক'ব বিচাৰিছোঁ যে ডিষ্ট্ৰিক্টবিলাকত যিবোৰ পেপাৰ আছে, নিউজ পেপাৰ আছে, এইবোৰে মানে আজি বহুত দিন ধৰি
লেক অফ বাজেট মানে বহুত কষ্ট কৰি আছে মানে বিয়ণ্ড ইমাজিনেশ্যন গতিকে আপোনালোকে যদি অকণমান ইটোৰ ফালৰ পৰা চায় এইটোৰ কথাটো কৈছেই আজি 10 বছৰ হৈছে আপোনালোকে যদি অকণমান যদি বাজেটটো বঢ়াই দিয়ে তেনেহ'লে গোটেই অসমৰ কাৰণ প্ৰত্যেকটা মানুহৰ মোৰ পেপাৰৰ লগত যেনেকুৱা 103 আপোনাক মানুহে বেয়া পাব এতিয়া বোলে এওঁলোকে স্বাস্থ্যৰ বাজেটৰ কথা ক'ব এৰি এডুকেশ্যনৰ ক'ব এৰি নিজৰ কথা আপুনি কৈছে এইটোতো আপুনি কৈছে লট অফ থেংকছ মই আজি 37 ইয়াৰ্ছ ধৰি দেখিছোঁ বহুত আগবাঢ়ি আছে আৰু বিশেষকৈ আপোনাৰ পিৰিয়ডত লাষ্ট ধন্যবাদ স্যাৰ প্ৰথম কথা লাষ্ট 2-3 কুৱেশ্যন সকলোৰ কাৰণে ভাতৰো ব্যৱস্থা কৰা হৈছে অনাৰেবল চিফ মিনিষ্টাৰ ছাৰ আপোনাক নতুন বছৰ শুভেচ্ছা দিলোঁ গোটেই মন্ত্ৰীসভাক দিলোঁ প্ৰথম কথা আপুনি কৈছে যে ইকনমিক গ্ৰোথ য়েছ 6.38 লাখ কৰোৰ লাষ্ট 1 ইয়াৰত হৈছে আৰু 14.7% ইকনমিক গ্ৰোথ হৈছে কিন্তু এতিয়া কথাটো হ'ল এট দ্য ছেম টাইম ইউ হেভ মেনশ্যন ছাৰ ডেট মোৰ দেন 85,000 চাকৰি হ'ল আৰু এনাডাৰ 35,000 আৰ ইন পাইপলাইন নাও দ্য কুৱেশ্যন ইজ ডেট যে আপোনাৰ কোনকেইটা ছেক্টৰত ইকনমিক গ্ৰোথ হ'ল আৰু কোনকেইটা ছেক্টৰত বিশেষকৈ চান্স দিব য'ত চাকৰি বা সংস্থাপন হ'ব পাৰে চাওক মই ডেফটত যোৱা নাই আপোনালোকে এগ্ৰিকালচাৰত আমাৰ কিমান গ্ৰোথ ছাৰ্ভিচ ছেক্টৰত কিমান গ্ৰোথ এই গোটেইখিনি আছে আৰু এছেম্বলিত আমাৰ ইকনমিক ষ্টেটিষ্টিক্সৰ ৰিপৰ্ট আহিব সেইখিনিও পাব কিন্তু অসমত আমি দেখিছোঁ যে এগ্ৰিকালচাৰ এক্সপৰ্ট আমাৰ অসমৰ থলুৱা সামগ্ৰীবিলাক তাৰ এখন বহুত ডাঙৰ বজাৰ আছে এগ্ৰিকালচাৰৰ যিটো পটেঞ্চিয়েলিটি আমি 80 লাখ মেট্ৰিক টন ধান উৎপাদন কৰোঁ কিন্তু প্ৰফেশ্যনেলি আমি বিক্ৰী কৰোঁ মাত্ৰ 15-20 লাখ মেট্ৰিক টন ধান তাৰমানে কিমান ডাঙৰ ইকনমি আছে গতিকে প্লাছ যিকেইটা আমি মেগা ইণ্ডাষ্ট্ৰীৰ কথা কৈছোঁ সেইকাৰণে মই ভাবোঁ যে অসমত আনএমপ্লয়মেণ্টটো বিশেষকৈ থলুৱা অসমীয়া মানুহৰ মাজত ইমান একিউট হৈ নাথাকে যদি আমি ইকনমিক প্ৰগ্ৰেছটো আনাডাৰ 7 ইয়াৰ মেইনটেইন কৰিব পাৰোঁ सर असम में कुछ दिन पहले पता चला कि खिलंजिया मुसलमानों का सोशियो इकोनॉमिक सर्वे होगा हाँ। इसको थोड़ा इलेबोरेट करेंगे क्या ये कास्ट सेंसस की तरफ जा रहा है और दूसरा सवाल है सर प्राइवेट मदरसा आप एक हॉलिस्टिक अप्रोच लेके जो एजुकेशन सिस्टम को सही करने की कोशिश कर रहे हैं और कन्वर्शन भी अभी चल रहा है जो सरकारी मदरसा को एमई स्कूल में तो प्राइवेट मदरसा का क्या होगा आप देखिए private madrasas are protected by Constitution of India. They say that we cannot touch minority run institute because they are exempted even from RTE and all. But having said that, Assam Police and Education Department is working together and probably will be able to reduce 1,000 private madrasa in days to come. From 3,000, we'll bring it down to 2,000. We are in negotiation with the madrasas organization that, look, you are not providing basic infrastructure, you should not run it. Like that, we are working on it. Second, among the Muslim community, there are 5 distinct communities which are known as a Assamese Muslim community. Now, we have already approved the census. They are now in the process of identifying villages where Assamese Muslims are living, and also they are earmarking the wards and other places where Assamese Muslims are living in the town area. 2024 will complete the complete census. Mr. Chief Minister, as far as the talks with the ULFA is concerned, it has been a major breakthrough. What is the approach of the state government regarding bringing in Paresh Bora that also you have elaborated? My question is Paresh Bora somehow willing to give up the demand of sovereignty? Look, for him, giving up sovereignty demand is not very easy. Because he is fighting for that particular thing for last 30-34 years. So, my treatment is that let us talk to him. Keep on talking. Informing him that we don't want sovereignty. You are fighting for whom?
for the people of Assam. But people of Assam do not want sovereignty. So let us come. So we are not much concerned about the fact that whether he is giving up the demand of sovereignty or not. That is his individual choice. But we are in touch with him. We are talking to him time to time. And we do not see immediate that tomorrow there will be discussion. We do not see that. But with passage of time, suppose if we can bring him for 15 days with safe passage, you come to Assam, talk to people, you go back. It has to be a process. And that process will take some time, but we are not in a hurry. Regarding delimitation, you have said that people who have been living in Assam for 200, 300 years, they can only win in at least 96 to 98 seats. But here in Assam, we are in such a condition that we don't have the definition of Assamese also. I mean, it is your problem. That is not my problem. The result of assembly election will itself say, okay, this is the definition of Assamese people. When 2026 assembly election will happen, you will count the names of the people who are electing from 96 constituency. Then you will know who are the Assamese. I am only telling you with lot of authority that in 96 constituency only those people can win who leave Assam for 200-300 years. What beyond definition you are looking for? মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, মই যেহেতু আজি সাংবাদিকসকলৰ লগতে মত বিনিময় হৈছে, মই আপোনাৰ লগতে মন্ত্ৰী পৰিষদৰ সকলোকে আগন্তুক নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু নজনা কথা বহুত জানিলোঁ, আপুনি বহুত তথ্য দিলে। নেশ্যনেল মিডিয়া বা লোকেল মিডিয়াৰ কাৰণে বঢ়িয়া এটা ষ্টৰি হ'ব। যিয়ে নহওক, মই এটা সাংবাদিকৰ এটা সমস্যা আপোনাক ক'ব খুজিছোঁ। মানে আপোনাৰ চৰকাৰ শপত গ্ৰহণৰ পাছতেই চৰকাৰীভাৱে কোৱা হৈছিলে যে সাংবাদিকৰ পেঞ্চনটো বঢ়াব, কিন্তু সেই ৮,০০০ টকাতে পেঞ্চনটো আজিও আছে। ১ নম্বৰ কথা। ২ নম্বৰ কথাটো হ'ল কি, সাংবাদিকৰ পেঞ্চন এইবাৰ দিয়া নহ'ল। আমি বিচাৰোঁ, আমাৰ সকলো সাংবাদকৰ্মীয়ে এইটো সকলোৰে দাবী আছে, আপোনাৰ ওচৰত এটা অনুৰোধ আছে যে সাংবাদিকৰ পেঞ্চনটো বঢ়াব লাগে, ন্যূনতম ২০,০০০ কৰিব লাগে, আৰু প্ৰতি বছৰে যাতে ৪০জনক মানে পেঞ্চন দিয়াৰ ব্যৱস্থা কৰে। তেতিয়াহ'লে সকলো মানে যিখিনি আমাৰ কৰেছপণ্ডেণ্ট আছে ডিষ্ট্ৰিক্টৰ, সেই সকলোকো সামৰি ল'ব পৰা যাব, আৰু তাৰ কাৰণে বিবেচনা কৰিবলৈ আপোনাক অনুৰোধ জনাইছোঁ। প্ৰবীণ। মুখ্যমন্ত্ৰী ডাঙৰীয়া, প্ৰথমতে আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ প্ৰবীণ কলিতাই কিবা এটা সুধি আছে, তাৰপিছত ক'ব। नमस्कार सर। You see, for Myanmar you have to go through Manipur, but for Bangladesh, Bhutan you don't have to go Manipur. But what I believe that if Assam is developed, entire Northeast will also develop, and if other state of Northeast is also developed, that Assam will be automatically developed. So we believe in collective prosperity of Northeast, because we are linked up geographically so much that you cannot have a definite development of Assam and leaving aside Arunachal. So all roads of Assam leads to Arunachal. So you cannot stop the road in Assam and then don't do it in Arunachal. So I think whether it is today or tomorrow, entire region will prosper, and of course Assam being the mother state, or Assam being little more economically stronger historically, maybe Assam will see some immediate gain, but in days to come entire Northeast will develop, because insurgency was biggest problem. Now it is coming down from entire region. Gradually things will be in shape. Hi. But there are collaboration. We talk every day. Many things we collectively place before Delhi, and many things we compete. The problem, irony is that everything we cannot collaborate it because we have to compete also.
So the relation between northeastern state is both of competition and cooperation. Because suppose tomorrow a IIM is coming to Shillong, I have to say give it to Guwahati. So this relationship on the two pedestal, one is competition, one is collaborative. So I cannot be collaborative all the time, I have to compete also. Praveen, what happened, I don't want to be talking about Manipur being the Chief Minister of Assam. That's neither my job, neither my constitutional mandate. Why should I talk and why should I create a panic in the other state? That's not my job. But my job is to say that we want a collective development of northeastern region. Last 2-3. নমস্কাৰ ছাৰ একদম লাষ্টত তাৰপিছতে এক্সকিউজ মি প্ৰথমতে আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ নতুন বছৰৰ আপোনাৰ সদস্যসকলকো শুভেচ্ছা জ্ঞাপন কৰিছোঁ বহুখিনি কথাই কৈছে আপুনি ইকনমিক ডেভেলপমেণ্টৰ কথা কৈছে বা লাষ্ট ইয়াৰত আমি দেখিছোঁ বহুখিনি ইয়াতে ৰিফৰ্মছ আহিছে বাট থিং ইজ যে আপুনি ইকনমিক ডেভেলপমেণ্টৰ কথা কওঁতে কথা হৈছে ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন আজি অসমত বৃহৎ উদ্যোগ নাই যিকেইটা আছিলে বন্ধ হৈ গ'ল জাগিৰ পেপাৰ মিলক আপোনালোকে কৰ্মচাৰীখিনিক পইচা দিছে থেংকছ ফৰ ডেট আপোনাৰ ওচৰতে জাগিৰ সমষ্টি বিধায়কো বহি আছে এটা কথাটো হৈছে যে জাগিৰোডৰ সেই মাটিখিনিত কিবা এটা বিগ ইনভেষ্টমেণ্ট আহিব নেকি বা অসমৰ বিভিন্ন জেগা আপোনাক মই প্ৰথম বিগিনিঙতে ক'লো যে 2024 উইল সি মেজৰ ইনভেষ্টমেণ্ট ইন আছাম এটা ইনভেষ্টমেণ্ট কেনেকৈ আহিব আপুনি যদি এফালে গ্ৰেনেডৰ কথাও পেপাৰত হেডলাইন কৰি থাকে ইণ্ডাষ্ট্ৰিও কৰি থাকে ইণ্ডাষ্ট্ৰি আহিব জানো নাহিব নহয় সেইকাৰণে ইট টুকছ মি 3 years but 2024 will be a year of investment in Assam যদি আমাৰ সিচুৱেশনটো এনেকৈ থাকে আৰু লাষ্ট এটা জানিব বিচাৰিম যে মুখ্যমন্ত্ৰী হিচাপে নতুন বছৰ আপোনাৰ ৰিজলিউশন কি আছে কেনেকৈ ধৰণৰ বিচাৰিছে টু কন্টিনিউ উইথ দা গুড ৱৰ্ক আমি এটা মিছন লৈ আছো 26 লৈকে এখন বেলেগ এখন অসম আমি দেখা পাব লাগে সেইকাৰণে 24 মোৰ মিছন নাই 26 যেতিয়া মই ৰাইজৰ ওচৰত যাম ইট শুড বি এ নিউ আছাম থ্যাংক ইউ স্যার প্ৰশান্ত দাদা নমস্কাৰ ছাৰ Citizenship Amendment Actখনৰ অলৰেডি হোম মিনিষ্টাৰ অমিত শ্বাহে ইমপ্লিমেণ্ট কৰিম বুলি বংগত সেইদিনাখন কৈছে আপুনি যিখিনি কথা ডিলিমিটেশ্যনৰ ওপৰত ক'লে আমাৰ যিখিনি আমাৰ ৰাজনৈতিক সুৰক্ষা বা আমাৰ লেণ্ড ৰাইটছৰ ওপৰত যিখিনি আমাৰ ইণ্ডিজিনাছ মানুহৰ বা আহিব এইখিনিৰ আগত দিনত কাৰ ইমপ্লিমেণ্ট কৰা বা যিখিনি তেতিয়ালৈ কি সমস্যাই দেখা দিব প্ৰথম কথা আমি 2-3টা ক্লজ চাব লাগিব যে কায়ে কৈছে 2014 ইজ ডেডলাইন 2014 পিছতো কোনো নাহে 2014 আগত NRC আমাক কৈ দিছে যে টোটেল বেংগলী হিন্দু পিপল আৰ হাউ মাচ 3 to 4 lakhs people and they are already voting in Assam যি ধৰণে কাৰ বিশ্লেষণ অসমীয়া মানুহে এটা সময়ত কৰিছিল যে মানুহ লৈ আহিব হেতুটো নহয় 2014 ইজ দা কাট অফ সেকেন্ড এই মানুহখিনি আজিও ভোট দি আছে এওঁলোকৰ নামটো ভোটাৰ তালিকাতে আছে and these people are identified through the process of NRC it is 3 to 4 lakhs people maybe 50,000 more 50,000 less কিন্তু মই যেতিয়া 96 কনস্টিটুৱেন্সিৰ কথা কৈছো মই কৈছো যে 200-300 বছৰ অসমত বাস কৰি থকা মানুহৰ কাৰণে সুৰক্ষিত এই সমষ্টি whether it is a কা or without কা কাৰণ কা হলেও সিপাজাৰত কোনো মানুহ সোমাব নোৱাৰে কা হলেও গুৰেশ্বৰত কা হলেও তামুলপুৰত কা হলেও কতো সোমাব নোৱাৰে কাৰণ অৰ্ডিনাৰী ৰেসিডেন্সিপ ইজ নাও ডিফাইন্ড that you just cannot come and say that I am a citizen of Lakhimpur. এতিয়া মই ধেমাজিত যেনে তেনে গৈ যাব নোৱাৰো লখিমপুৰত মই যাব নোৱাৰো ডিব্ৰুগড়ত মই যাব নোৱাৰো শিৱসাগৰত মই যাব নোৱাৰো যদি আগত আছো তেতিয়াহে নতুনকৈতো মই যাবই নোৱাৰো এই একৰ্ডখনত লিখাই হ'ল যে তোমাৰ মাটি বাৰী বিয়া বাৰু প্ৰুফ নোহোৱালৈকে you cannot go to a new constituency. So 96 constituency ব্ৰহ্মপুত্ৰ ভেলীৰ কাৰণে আৰু 9 কনস্টিটুৱেন্সি বৰাক ভেলীৰ কাৰণে বৰাক ভেলী খিলঞ্জিয়া মানুহৰ কাৰণে
থ্ৰ ডিলিমিটেশ্যন ছিকিউৰ্ড হৈ গ'ল আৰু তাৰ লগতে উইথ দিছ আলফা একৰ্ড ইয়াক এটা নতুন ষ্ট্ৰেংথেনটো কৰা হ'ল যে এই ৰিজাল্টটো যাতে থাকে অমিত শ্বাহে যিটো কা ইমপ্লিমেণ্ট কৰাৰ কথা কৈছে কা ইজ এ ৰুল অফ ল কা ইজ অলৰেডি পাছ গতিকে তেওঁলোকে যেতিয়া ইচ্ছা ইমপ্লিমেণ্ট কৰিব পাৰে বাট পিপল অফ আছাম হেজ গান টু সুপ্ৰিম কোৰ্ট নাও ফাইনেলি সুপ্ৰিম কোৰ্ট উইল ডিচাইড কা ভাল কা বেয়া তাতেতো এতিয়াতো আমি কি কৰিব পাৰোঁ লোকসভাত পাছ হৈ গ'ল ৰাজ্যসভাত পাছ হৈ গ'ল প্ৰেচিডেণ্টে অধিসূচনা কৰিলে গতিকে কা যদি নোহোৱাও হ'ব লাগে অনলি ফৰাম ইজ সুপ্ৰিম কোৰ্ট এণ্ড উই আৰ অলৰেডি ইন সুপ্ৰিম কোৰ্ট চ' সুপ্ৰিম কোৰ্ট উইল টেক এ ডিচিশ্যন আমাৰ ইয়াত কোনো ভিউজ নাই কিন্তু মই এইটো কথা জানো যে ডিলিমিটেশ্যন উই হেভ মেড ছাচ এ ৱে যে এতিয়া আৰু অসমত এটলিষ্ট ফৰ এ লং পিৰিয়ড অফ টাইম পলিটিকেল পাৱাৰ কেনট বি ডিষ্টাৰ্ব কেতিয়াবা আপোনালোকে আমি অকলে বহিলে মই গোটেইকেইটা সমষ্টিৰ মেপ জিঅ'গ্ৰাফি পপুলেশ্যন আপোনালোকক মই দেখুৱাম আপোনালোকে দেখিব যে এইবোৰ দুৰ্গ বনাই দিয়া হৈছে এক প্ৰকাৰ একোটা ফৰ্ট হেজ বিন ক্ৰিয়েটেড আজি বৰপেটাত আপোনালোকে চিন্তা কৰিব পাৰে যে 87% অফ দ্য পিপল আৰ নাও ভোটাৰ অফ বৰপেটা সমষ্টি who has lived Assam for last 200 years. মানুহে কয় যে ক্লজ 6 কমিটিয়ে কয় সিট ৰিজাৰ্ভেশ্যন কৰি দিয়ক অসমীয়াৰ নামত সিট ৰিজাৰ্ভেশ্যন কৰিলো ভোটটো যদি অসমীয়া নহয় সিটটোৱে কি কৰিব কিন্তু ডিলিমিটেশ্যনে ভোটাৰো অসমীয়া কৰিলে বিধায়কো অসমীয়া কৰিলে এতিয়া ভবানীপুৰ যিটো যোৱাবাৰ ইলেকশ্যনত UDF জিকিছে বা UDFৰ সাপোৰ্টত কোনোবা এজন অসমীয়া মানুহ জিকিছে এতিয়া তাৰ ভোটাৰো অসমীয়া হৈ গ'ল বিধায়কটো অসমীয়া হ'বই ভোটাৰ অসমীয়া হ'লে সো 96 সমষ্টিত মই 98 কওঁ কিন্তু ইন দ্য প্ৰচেছ অফ টাইম দুটা সমষ্টি নোহোৱা হৈ যাব 96 সমষ্টিত এটলিষ্ট ফৰ 30 ইয়াৰ্ছটো আমি আৰামত আছোঁ আৰু আজিৰ দিনত বৰদলৈ যদি অসমক 50 ইয়াৰ্ছ ৰাখি থৈ গৈছিল আজি যদি ইলেকশ্যন কমিশনে আমাক আৰু 30 বছৰ ৰখাই থৈ গৈছে এনেকেতো 80 ইয়াৰ্ছ এক্সটেনশ্যন আমি পালোৱেই গতিকে ঠিক আছে ধন্যবাদ সকলোৱে ভাত এসাঁজৰ কাৰণে